নমস্কাৰ, ৱেলকাম এভৰিৱান। আজিৰ মিটিংখন মই আৰম্ভ কৰিব লৈছো। সকলো সদস্যলৈ আজিৰ সন্ধিয়াৰ ৰঙীন মঞ্চলৈ ৱেলকাম জনাইছো। আৰু আজিৰ মিটিংখন মই আৰম্ভ কৰিছো ইয়াৰ লগতে হেল্ডি ইণ্ডিয়া, বিউটিফুল ইণ্ডিয়ানছ। মটো অফ এটমি, চেৰিছ দ্য স্পিৰিট, ক্ৰিয়েট দ্য ভিজন, ফলো দ্য ফেইথ, চাৰ্ভ ইন হিউমিলিটি। এটমিৰ মূল মন্ত্ৰ, আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। নমস্কাৰ প্ৰিয় এটমিয়ান পৰিয়াল, মই শ্ৰীমতী কেশচন্দ্ৰ মেমে শদিয়াৰ পৰা আজি সন্ধিয়াৰ সাপ্তাহিক মিটিঙলৈ সকলো নতুন আৰু পুৰণি সদস্যক একত্ৰিত হোৱাৰ আহ্বান জনাইছো। সত্যতা আটাইতকৈ উত্তম নীতি। আহক আমি একেলগে আগুৱাই যাওঁ। পৃথিৱীত সত্যতাই সকলোকে একগোট কৰি ৰাখিব পাৰে। য'ত সত্যতা নাই তাত সফলতা নাই। গতিকে সত্যতা হলে সফলতা হ'ব নিশ্চিত। সকলোৱে সত্যতা পালন কৰি যাব, নিশ্চয় সফল হ'ব। আজি তাৰিখ 29 মাৰ্চ 2026 সন্ধিয়াৰ 7টা বজাত আমাৰ মিটিং আৰম্ভ কৰা হয়। আজি আলোচনা কৰিবলগীয়া বিষয়, প্ৰথমতে এটমিৰ প্ৰডাক্টছবোৰ ব্যৱহাৰ কৰি কি সুফল পাইছে। ইয়াৰ ওপৰত বিভিন্ন জিলাৰ পৰা আমাৰ মাজৰ গ্ৰেট এক্টিভ লিডাৰ সকলোৱে নিজৰ অভিজ্ঞতা আৰু টেষ্টিমনি ভাগ বতৰা কৰিব। আৰু আজি স্পেচিয়েলি আমি বিউটি প্ৰডাক্টছৰ ওপৰতো আলোচনা কৰিম। চ' আমাৰ হেল্থ কেয়াৰ, বিউটি কেয়াৰ, পাৰ্চনেল কেয়াৰ প্ৰডাক্টছ আছে, সামগ্ৰী আছে। আৰু ভৱিষ্যতে আজামল আহিব। আজামল আহিলে আপোনাৰ খাদ্য, পোচাক ইত্যাদি লাক্সাৰী আইটেমছ সকলো ধৰণৰ বস্তু পোৱা যাব ইয়াতে। যেনে ফ্লিপকাৰ্ট, মিছো, এমাজন আপোনালোকে মাৰ্কেট দেখিছে, তেনেকুৱাই পোৱা যাব। নেক্সট, প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু সভাভংগ। একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি। গতিকে আহক একেখন মঞ্চতে সকলো মিলি একগোট হয় নিজৰ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰো। ধন্যবাদ। এটমি, স্বাস্থ্য প্লাছ আই প্লাছ আত্ম উন্নয়ন। ধন্যবাদ। উই লাভ এটমি। সঁচাকৈ এই কথাটো মই নিজেই প্ৰমাণ পাইছো। এটমিয়ে স্বাস্থ্য প্লাছ আই প্লাছ আত্ম উন্নয়ন, এইটো মোৰ নিজৰ জীৱনতে হৈছে। আজি 3 বছৰ কমপ্লিট হৈছে। 2022 চনৰ পৰা মই এটমিৰ লগত জড়িত হয়। এই সকলো আটাইবোৰ সুবিধা মই পাবলৈ সক্ষম হৈছো। আৰু ইয়াৰে লগতে মই আপোনালোকক সকলোকে বিশ্বাস দিব পাৰিছো যে আহক আপোনালোকেও মোৰ দৰে ইয়াত সফল হ'ব পাৰিব আৰু আত্ম উন্নয়ন ল'ব পাৰিব। আৰু বিশ্বাস কৰিব পাৰিব, জীৱনত সফল হ'ব পাৰিব। গতিকে সকলোৱে এটমিত সফল হ'বলৈ চেষ্টা কৰক। কণ্টিনিউ আমি কাম কৰি গ'লে এটমিত নিশ্চয় সফল হ'ব পাৰিম। এটমিয়ে যিখিনি কথা কৈছে সকলো এটা এটা প্ৰতিটো কথাই সঁচা। চ' সকলোৱে সফল হওক। অন্য নহয়, আমাৰ অসমৰ যিসকল সফল নেতা, সফল লিডাৰ, তেওঁলোকক অনুসৰণ কৰক, তেওঁলোকক পৰীক্ষা কৰক, চাওক তেওঁলোকে কি কৰিছে, আজি কেনেদৰে সফল হৈছে। আমি যদি আজি জেচি টাইটছাৰক চাওঁ, জেচি টাইটছাৰে কি কৰি আছে। আপোনালোকে যিমান পুৰণি লিডাৰ্ছ সকলোৱে দেখিছে জেচি টাইটছাৰক আৰু চাই থাকিব তেওঁ ক'ৰ পৰা ক'ৰলৈ গৈ আছে, তেওঁ কি কৰি আছে। আমিও তেওঁক নকল কৰিব লাগিব। আমাৰ আপলাইন লিডাৰ্ছে কি কৰি আছে, যিসকলে ভাল কাম কৰি আছে নকল কৰক, তেওঁলোকক অনুসৰণ কৰক। আপোনাকো নকল কৰোতা ওলাব। আপুনি যি কাম কৰি আছে আপোনাকো মানুহে নকল কৰিব, আপোনাকো নতুন অহা লিডাৰ্ছে নকল কৰিব। আপুনি যি কামত সফল হ'ব আপোনাকো নকল কৰি গৈ থাকিব। চ' ইয়াতে আমাৰ বহুত বেছি কাম নাই, জাষ্ট প্ৰডাক্ট ইউজ এণ্ড শ্বেয়াৰ এণ্ড কপি। চ' লাৰ্ণ এণ্ড টিচ, শিকি যাওক, শিকাই যাওক, ইমানেই কাম। চ' মই টেষ্টিমনিৰ বাবে সকলোকে ইনভাইট কৰিব বিচাৰিছো। প্ৰথম আমাৰ যিটো টপিক আছে, হেড্ৰেছ কৰিব প্লিজ। যিসকলে বিউটি প্ৰডাক্টছৰ ওপৰত টেষ্টিমনি দিব বিচাৰিছে, আমাৰ বিউটি প্ৰডাক্টছৰ ওপৰতে আমি প্ৰথম অকণমান আলোচনা কৰিব বিচাৰিছো। আমাৰ বিউটি প্ৰডাক্টছ বুলি ক'লে মানে আমাৰ ক্ৰীম আছে, ছানস্ক্ৰীন আছে, আৰু তেনেকে আমাৰ বহুতো প্ৰডাক্টছ আছে।
শ্যাম্পু আছে, বডি ক্লিনজাৰ আছে, পাৰ্চনেল কেয়াৰ এণ্ড বিউটি কেয়াৰ প্ৰডাক্টছ। যিসকলে ব্যৱহাৰ কৰিছে হেণ্ড ৰাইজ কৰিব পাৰিব প্লিজ। হেল্ল', হয়, মোৰ মাতটো আহিছেনে সকলোৱে? শুনি আছো মেম। হয় হয়, তুমি পাৰ্চনেল কেয়াৰ বিউটি কেয়াৰ প্ৰডাক্টছ ইউজ কৰা হোৱা নাই নেকি কাৰো? কৰা নাই মেম। অনলি ওৱান পাৰ্চন। আমজাদ আলি ছাৰৰ ঘৰত ফেমিলিত ইউজ হৈ আছে। হয়, আৰু কাৰ ইউজ হৈ আছে হেণ্ড ৰাইজ কৰিব প্লিজ। পাৰ্চনেল কেয়াৰ হেণ্ড আৰু বিউটি কেয়াৰ যেনে শ্বেম্পু, বডি ক্লিনজাৰ, লিপ ট্ৰিটমেণ্ট, ছানস্ক্ৰীন, ক্ৰীম, সাংমোডান টনিক, হয়, আমজাদ আলি ছাৰ ৱেলকাম। হয় মেম, ধন্যবাদ। হয় ছাৰ, ৱেলকাম। হয় ছাৰ, আপোনাৰ বিউটি কেয়াৰ, পাৰ্চনেল কেয়াৰ, আপুনি কি কি প্ৰডাক্ট ইউজ কৰিছে বা আপোনাৰ ফেমিলিত কাৰোবাক ইউজ কৰাইছে তাৰ বিষয়ে মন্তব্য আগবঢ়াব বুলি অনুৰোধ জনালো। আৰু কেনেকুৱা হয় মেম। এক্সপিৰিয়েঞ্চ আছে? আপুনিতো আগৰ পৰাই প্ৰডাক্ট ইউজ কৰিছে, আপুনি মাৰ্কেটৰ প্ৰডাক্টটো কেনেকুৱা পাইছে, তাৰ তুলনাত এটমিক প্ৰডাক্টটো কেনেকুৱা পাইছে তাৰ বিষয়ে অকমান ক'ব। ৱেলকাম ছাৰ। হয় মেম, ধন্যবাদ। আমাৰ এই এটমি মঞ্চত সন্ধিয়া আমাৰ ৰঙী মঞ্চত উপস্থিত থকা সকলো লিডাৰলৈকে মই আদৰণি জনাইছো তথা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমাৰ হোষ্টিং ডক্টৰ মেমলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো, যা মোক প্ৰথম টপিকটোতে মই ক'ব পাৰিছো। সেই হেতুকে মই আমাৰ হোষ্টিংছ মেমক ধন্যবাদ জনাইছো। যি কি নহওক, মই বৰ্তমান আমাৰ এটমিৰ বিউটি কেয়াৰৰ ভিতৰত এপচুলেট নিউট্ৰিচন ক্ৰীম এইটো ইউজ কৰা হৈ গৈছে ঘৰত, আৰু এটা অনা হৈছে, সেইটো ইউজ কৰি আছে। আৰু এটমি খাদ্য ডাইটিক ক্ৰীম যিটো আছে সেইটো ইউজ কৰাই আছো। আৰু শ্বেম্পু, ছানস্ক্ৰীন চব গোটেই কেইটা, তাৰ লগতে আমাৰ বডি ক্লিনজাৰটো ব্যৱহাৰ কৰি আছো। মই ঘৰত যেতিয়া একমাহ ছুটি কাটি আহিলো, মই গোটেইকেইটা ব্যৱহাৰ কৰিছিলো। কিন্তু চবচে ভাল লাগে আমাৰ এটমিৰ যি বডি ক্লিনজাৰ হয়, সেইটো মানে গা ধুলে বেছি এটা সতেজ অনুভৱ হয়। সেইটো মই নিজে গা ধুইছো, শ্বেম্পু ইউজ কৰিছো, ভাল লাগিছে। আৰু মই মোৰ মেম্বাৰক দিছিলো চুলি সৰাৰ কাৰণে হেয়াৰ ট্ৰিটমেণ্টটো আৰু এই শ্বেম্পুটো। এই হেয়াৰ ট্ৰিটমেণ্ট আৰু শ্বেম্পুটো ব্যৱহাৰ কৰি সি বহুত সফল পাইছে, চুলি সৰা নাই এতিয়া আৰু। চুলি সৰাৰ পৰা আমাৰ এই এটমিক প্ৰডাক্ট দুটা মাত্ৰ ব্যৱহাৰ কৰিয়ে আমি পৰিত্ৰাণ পাবলৈ সক্ষম পালো। আৰু মই মোৰ ঘৰত যি অসুবিধা আছিলে, স্কিনৰ প্ৰব্লেম, সেইমতে মই বহুত ৰেহাই পাইছো খাদ্য ক্ৰীমৰ পৰা। আৰু এপচুলেন নিউট্ৰিচন ক্ৰীমটো আৰু বেছি তাৰমানে ভাল কোৱালিটিৰ হয়, মানে এনেকুৱা ক্ৰীম মই কিন্তু মাৰ্কেটত যি ব্ৰাণ্ডেড কোম্পানী ক্ৰীম আছে, সেয়াৰ লগত ৰিয়েজ হৈছো, তাতকৈ বহুত গুণে ভাল। কিয়নো অকণমান ল'লে তাৰমানে পুৰা মুখত তাৰমানে এটা ব্ৰাইটনেছ আহি যায়। আৰু ৰেগুলাৰ ব্যৱহাৰ কৰিলেতে এটা বিশেষ এটা মানে সৌন্দৰ্য, স্কিনৰ যিটো সৌন্দৰ্য সেইটো বাঢ়ি আহে। আৰু এটা বিশেষ গুণ আছে আমাৰ এপচুলেন নিউট্ৰিচন ক্ৰীম, সেইটো আপোনাৰ কিছুমান ঘাটো লগাব পাৰি। সেই ঘাবোৰো সোনকালে শুকাই পেলাই। আমাৰ এটমিৰ যি পপুলিচ অলৰাউণ্ডাৰ যি ঘাৰ কাৰণে ফেমাচ, কিন্তু তাৰ লগতে আমাৰ এই নিউট্ৰিচন ক্ৰীমো এটা তাৰমানে ঘাঁ শুকোৱাৰ কাৰণে বহুত তাৰমানে হেল্প কৰে। সেই ক্ষেত্ৰতো বহুত উপকাৰ পাইছো। আৰু
বৰ্তমান মই মিছেছক খাদ্য ব্ৰাইটনিং ক্ৰীমটো লগাই আছো, তাতে বেছি সফল পাইছো। মোৰ ঘৰত চব ষ্টক আছে, মই ব্যৱহাৰ কৰাই আছো। তো বিশেষকৈ মই আৰু এজন মানুহক মই বডি ক্লিনজাৰ ব্যৱহাৰ কৰিছিলো। তেখেতৰ গাত মানে বহুত খুজুতি হৈছিলে। সিহঁতে বহুত ট্ৰিটমেণ্ট কৰিছিলে, কিন্তু কতো সফল পোৱা নাছিলে। আমাৰ এটমিৰ যি বডি ক্লিনজাৰ হয়, সেই বডি ক্লিনজাৰটো ব্যৱহাৰ কৰাই পেলাই তেখেতৰ এই শাৰীৰিক যিটো খুজুতিৰ বেমাৰ, তাৰ পৰা সম্পূৰ্ণভাৱে পৰিত্ৰাণ পাইছে। এইটো মই ৰেজাল্ট আমাৰ আলহী মানুহ হয়, মই সদায় লৈ থাকো। আৰু এজন মানুহৰ মই এটা মানে বডি ক্লিনজাৰ অৰ্ডাৰ কৰি দিলো। তেখেতৰ গাত তাৰমানে এই বগা বগা কিবা এটা এইটো কি বেমাৰ কৰে, আমাৰ নিজা ভাষাত আমি চলং বুলি কওঁ। গাত যে চলং উঠে নহয়, তাৰমানে সাপৰ এই চামৰা যে বদলাই যায় নহয়, ঠিক তেনেকুৱা ধৰণে কালাৰ আহি যায়। সেইটো ক্ষেত্ৰত মই তেখেতক কাৰণে বডি ক্লিনজাৰটো প্ৰভাইড কৰিছো। সি ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। মোৰ ঘৰতে আছে, মই তেখেতক ফোন কৰি কৈছো যে আপোনাৰ প্ৰডাক্টটো আহিছে, আপুনি লৈ লওক। সি ল'লে, তাৰপিছত যদি ব্যৱহাৰ কৰাৰ পিছত কি ৰেজাল্ট পায়, সেইটো টেষ্টটো পিছত নিশ্চয় দিম। আৰু আমাৰ পাৰ্চনেল কেয়াৰৰ ভিতৰত আমি যি পপুলিছ অলৰাউণ্ডাৰ, সেইটোতো বিশেষ আকৰ্ষণীয় এটা প্ৰডাক্ট হয়। সেইটো বিশেষ গুণ আছে, সেইটো সকলোৱে গম পায়। তথাপিও আমাৰ মাজত নতুন সদস্য আহিছে। সেই হেতুকে মই এটা মানে মই এটা ৰেজাল্ট পাইছো, সেই ৰেজাল্টটো মই ক'বলৈ এতিয়া মই প্ৰয়াস কৰিম। হয়, আমাৰ ঘৰৰ প্ৰতিবেশী তাৰমানে ঈদৰ আগদিনা এক্সিডেণ্ট হ'ল। তেখেতে তাৰমানে যিটো আমাৰ আছে, এই ডিপু আছে, তাৰে মেনেজাৰ হয়। তেখেতৰ আগতে তাৰমানে এল'পেথিৰ ফাৰ্মাচী আছিলে। তেখেতে এক্সিডেণ্ট হৈ পেলাই তাৰমানে আঁঠু-চাঠু চব তাৰমানে চিলি আহিছে। আৰু টাউনতে হৈছিল, তাৰপাছত এক্সিডেণ্ট হোৱাৰ পিছত তাৰপিছত ড্ৰেছিং কৰাইছে, ফাৰ্মাচীত যাই পেলাই ঔষধ পাতি লৈ আহিছে। লৈ অহাৰ পিছত মই চাব গলো, ওচৰে মানুহ। মই চাই পেলাই তেখেতক মই সুধিলো, মোৰ সম্বন্ধে তাৰমানে মামাক হয়। মই ক'লো, মামা আপুনিতো এল'পেথিৰ ফাৰ্মাচী দিছিলে, আপুনি অভিজ্ঞতা আছে আপোনাৰ ঔষধ পাতিৰ বিষয়ে। ত' আপুনি এই যে এল'পেথিৰ যি ট্ৰিটমেণ্ট আপুনি কৰাই আছে, আপোনাৰ এই ঘাঁটো কিমান দিনৰ ভিতৰত আপোনাৰ আৰোগ্য লাভ কৰিব, আপুনি কওকচোন। সি ক'লে 20 দিন মান লাগিব। মই ক'লো, ইমান দিন লাগিবনে? আমাৰ এটমিৰ এটা এনেকুৱা প্ৰডাক্ট আছে, আপোনাৰ 6 দিন বা 7 দিনৰ ভিতৰত পুৰা আৰোগ্য হৈ যায়। যদি আপুনি ইচ্ছা কৰে, মই আপোনাক হেৰি কৰিব পাৰো, এইটো প্ৰভাইড কৰিব পাৰো। তাৰপিছত সি অনুমতি দিলে, হয় মোক দিয়কচোন। মই তাৰ ঘৰৰ পৰা আকৌ ৰিটাৰ্ণ মই নিজা ঘৰত আহিলো, আহি পেলাই মোৰ ঘৰত আছিলে, তাৰে এটা 200 গ্ৰামৰ টিউবটো লৈ গলো। যোৱাৰ পিছত মই নিজে পানী গৰম কৰি গুলাই পেলাই খুৱাই দিলো এগিলাচ মান, আৰু সেই গৰম পানীৰে মই আঘাত পোৱা জেগাত তাৰমানে মই তুলাৰে বঢ়িয়াকৈ চাফা কৰিলো। চাফা কৰাৰ পিছত মই বঢ়িয়াকৈ আমাৰ এই এটমিৰ প্ৰপলিছ অলৰাউণ্ডাৰ, সেইটো মই লগাই দিলো বঢ়িয়াকৈ। লগাই দিয়াৰ পিছত মই বোলো, আপোনাৰ এই ৰাতিটো যদি আপুনি এনেকৈ লগাই থাকে, তেতিয়াহ'লে ৰাতিপুৱা আপুনি চাব, একেবাৰে বিষ নাথাকিব। সঁচাকৈয়ে মই ৰাতিপুৱা আকৌ মই তাক লগ দিবা গৈছো, যে কি আৰাম পালে নে নাই চাওঁ। মই যাই পেলাই চালো, ঘাঁখন তাৰমানে এটা যে শুকান শুকান ভাৱ আহে নহয়, এনেকুৱা ভাৱ আহিছে। আৰু মই সুধিলো, বিষ আছে নে? সি ক'লে, নাই বিষ নাই, বহুত আৰাম পাইছো। সি তাৰমানে চিন্তা কৰিছিলে, অহাকালি তাৰমানে ৰাতিপুৱালে আমাৰ ঈদত নামাজ পঢ়িব লাগিব। ঈদত নামাজ পঢ়িবলৈ আমাৰ আঁঠু কাঢ়িব লাগে। সেই আঁঠু কাঢ়ি নামাজ পঢ়িব পাৰিব নে নাই ঈদৰ নামাজ, সেই তাৰমানে চিন্তাত পৰিছিলে। মই বোলো, আপোনাৰ চিন্তা কৰিব নালাগে, আপুনি নামাজ পঢ়িব পাৰিব। সি সঁচাকৈ নামাজতে গ'ল, ঈদৰ নামাজ পঢ়ি আহিলে। তাৰপিছত মই আকৌ তাৰ পিছদিনা আকৌ খবৰ ললো। সি ক'লে, মই বহুত আৰাম পাইছো। সি ক'লে, এনেকুৱা প্ৰডাক্ট মানবা লাগিব কিন্তু। তুমি প্ৰডাক্ট ব্যৱহাৰ কৰি ইমান তাৰমানে আনন্দ এটা অনুভৱ কৰিছে বা সুফল পাইছে, সেইটো আপোনালোকে মোৰ কোৱাৰ পৰা আপোনালোকে চিন্তা কৰক।
যিজন মানুহে 20 দিনত ঘাঁটো শুকাব নোৱাৰিলে হয়, সেই ঘাঁটো মই এক্সিডেণ্ট হোৱা ঘাঁটো কিন্তু সোনকালে, আৰু আঁঠুত, সাধাৰণতে আঁঠুত কিন্তু সোনকালে ভাল নহয়। কিন্তু মানুহজন তাৰমানে 5-6 দিনতো পুৰা সেই ঘাঁটো শুকাই গ'ল। এতিয়া চাওক, আমাৰ এটমিৰ যি পপুলিচ অলৰাউণ্ডাৰ কিমান এটা বাহাদুৰি আছে, হয়নে? সঁচাকৈ মানিব লাগিব। আৰু বিশেষ দীঘলীয়া নকৰো, এইখিনিতে আৰু আমাৰ এটমিৰ গ্ৰেট এক্টিভ লিডাৰ এটা আছে, ইয়াতে নিজৰ মতামত আমাৰ মাজত শ্বেয়াৰ কৰিব নিশ্চয়। আৰু বিশেষ দীঘলীয়া নকৰি পেলাই মই আজি মোৰ যিখিনি টপিক দিছিলে সেইখিনিৰ ওপৰত মই চমুকৈ হ'লে অলপ টেষ্টিমনি দাঙি ধৰিলো, আৰু তাৰ মাজত যদি ভুল ত্ৰুটি হয় আপোনালোকে নিজৰ বুলি এজন বুলি ক্ষমা কৰিব। তাৰ বাবে মই আপোনালোকক পৰা মই হেৰি কৰিছো। আৰু আজিৰ আমাৰ মিটিঙৰ ফাৰ্ষ্ট ডক্টৰ মেমলৈ মই মাইক্ৰফোন হেণ্ড অভাৰ কৰিছো। প্লিজ ডক্টৰ মেম। হয় হয়, থেংক ইউ ছাৰ, বহুত বহুত ধন্যবাদ। আৰু সঁচাকৈ প্ৰপলিছ অলৰাউণ্ডাৰ বহুত ধুনীয়া এটা প্ৰডাক্ট, যাৰ চমৎকাৰটো আমি মানিব লাগিব। একদম যাদুৰ নিচিনা, আমাৰ সকলো কামতে বহুত ধুনীয়া ৰিজাল্ট দিয়ে। এইটো এটা অলৰাউণ্ডাৰ বুলি কোৱা হৈছে, যিকোনো কামতে লগা হয়। ত' এইটো আমাৰ মিনি ফাৰ্মাচীও কওঁ আমি। ত' মোৰ মতে এইটো মিনি ফাৰ্মাচী নহয়, ফুল ফাৰ্মাচীয়ে হয়। কাৰণ এইটো যদি আমি ঘৰত ৰাখো, আপুনি ফাৰ্মাচীৰ ৰাস্তাটো পাহৰি যাব লাগিব। ফাৰ্মাচী যোৱাৰ কোনো প্ৰয়োজনে নাথাকে। মোৰে হৈছে, মই এতিয়া ফাৰ্মাচী নোযোৱা 2022 চনৰ পৰা এতিয়া 3 বছৰ হৈ গ'ল, 4 বছৰ হ'ব এতিয়া। চ' থেংক ইউ। হয়, নেক্সট আৰু বিউটি প্ৰডাক্টছ, পাৰ্চনেল কেয়াৰ প্ৰডাক্টছ ইউজ কৰা সদস্যসকল প্লিজ হেণ্ড ৰাইজ কৰিব। কোনে কোনে ইউজ কৰি আছে বিউটি কেয়াৰ, পাৰ্চনেল কেয়াৰ, শ্বেম্পু, ক্ৰীম, ছানস্ক্ৰীন, বডি ক্লিনজাৰ? হয়, আৰু কোনে কোনে ইউজ কৰিছে প্লিজ স্পীকাৰটো অন কৰি ডাইৰেক্টও আহিব পাৰিব। আপোনালোকৰ অনুভৱ আমাৰ মাজত শ্বেয়াৰ কৰিব পাৰিব। হয়, আমাৰ ইমান লিডাৰ্ছ আছে, এতিয়ালৈকে কোনো ইউজ কৰা নাই নেকি বিউটি প্ৰডাক্টছ বিলাক? ইমান ধুনীয়া ক্ৰীম আছে, ছানস্ক্ৰীন আছে, বডি ক্লিনজাৰ, শ্বেম্পু, সংমোডন হেয়াৰ টনিক, হেয়াৰ প্ৰডাক্ট। হয়, ৰেবিকা ভূঞা মেম, আপুনি স্পীকাৰ অন কৰিছে, ৱেলকাম। থেংক ইউ মেম। হয় মেম, আপুনি দুআষাৰমান ক'বনে? কওঁ মেম দুষাৰ। এইকেইদিনতো বৰষুণৰ কাৰণে হয় হয়, মিটিঙতে। আপুনি কি কি প্ৰডাক্ট ইউজ কৰিছে? হয়, আপুনি কি কি ইউজ কৰিছে অকমান ক'ব, ৱেলকাম মেম। থেংক ইউ মেম। নমস্কাৰ, সকলোকে নমস্কাৰ জনালো। মই এটমিৰ দুষাৰ ক'বলৈ ওলাইছো। মোৰ পৰিচয়টো দিওঁ। মোৰ নাম ৰেবিকা ভূঞা। মই পাঠশালাৰ পৰা বিলংছ কৰো। মই কৰ্মক্ষেত্ৰত থাকো গুৱাহাটীতে। আৰু মোৰ প্ৰডাক্ট ব্যৱহাৰ কৰা আছিলে, প্ৰথম মই ব্যৱহাৰ কৰিছিলো পপলি টুথপেষ্টটো আৰু স্প্ৰাইলিনা। মোৰ ভৰিৰ বিষ আছিলে কঁকালৰ পৰা, আৰু মই সেইটো ইউজ কৰিয়েই আজি মই সুস্থ শৰীৰেৰে আছো। সেইটো কাৰণে ধন্যবাদ দিওঁ এটমিক। মোৰ পৰিয়ালো ভালে আছে, ময়ো ভালে আছো। মোৰ ভৰিটো মই কেনেকৈ ভাল কৰিলো সেইটো মই আপোনালোকক দুষাৰ ক'বলৈ বিচাৰো। মোৰ ভৰিটোত মই পপলি টুথপেষ্টটো গৰম পানীত কৰি দিনত 3বাৰকে লগাইছিলো। ওপৰে ওপৰেকে লগাই দিছিলো, ইমান জোৰকেও মাছাজ কৰা নাছিলো, পাতল পাতলকে। তেনেকৈ মই যিটো বিষ মোৰ 4 বছৰ আছিলে, সেইটো বিষ মই 15 দিনতে মই বহুতখিনি সুস্থ পাইছিলো। আৰু তেতিয়াই মোৰ বিশ্বাস হৈছিলে। আৰু তেনেকৈ মই 2 মাহৰ আছিলে প্ৰডাক্টটো, খাওঁতে খাওঁতে মই 4 মাহলৈকে খালো। তাৰ পিছত মাজত গেপ কৰি আৰু
4 মাহ খোৱা হ'ল, 2টা আনিছিলো স্প্ৰাইলিনা, তেনেকৈ খালো। এতিয়াও মই ভালেই আছো, কিন্তু মই এমাহতে গোটেই কমপ্লিট ভাল হৈ গৈছিলে। মোৰ ভৰিৰ বিষটো, শিৰ ফুলি যোৱা শিৰবিলাক শুকাই গৈছিল আৰু এতিয়া ধুনীয়া হ'ল, কোনো প্ৰব্লেম নাই। তাৰপিছত চুলিৰ কাৰণে মই হাৰ্বেল শ্বেম্পুটো ব্যৱহাৰ কৰিছিলো, সেইটোও মই ভাল পালো। চুলিৰ কাৰণে চুলি সৰা বন্ধ হ'ল আৰু চুলিটো বৰ ধুনীয়া এটা জিলিকিনি আহে, ধুনীয়া আৰু গা ধোৱাৰ কাৰণে বডি ক্লিনজাৰ ব্যৱহাৰ কৰিছিলো। বডি ক্লিনজাৰটো ইমান ধুনীয়া বস্তু হয়, এইটো প্ৰডাক্টটো। মুখত ক্ৰীম লগোৱা নিচিনা লাগি থাকে মুখটো, মানে আমি আগত যেনেকৈ চাবোন বা বেলেগ ফেচ ৱাছ লগালে যেনেকৈ ক্ৰীমটো লগাবলৈ মনত পৰে, কিন্তু বডি ক্লিনজাৰটো লগোৱাৰ পিছত ক্ৰীমটোই পাহৰি যোৱা নিচিনা হৈ যায়। ইমান এটা ক্ৰীম লগোৱা নিচিনা মুখটো লাগি থাকে আৰু এটা উজ্জ্বল হৈ থাকে ছালটো, ধুনীয়া আৰু। বডি ক্লিনজাৰ ব্যৱহাৰ কৰিলো, তাৰপিছত হাজবেণ্ডৰ কাৰণে মৰিংগা ব্যৱহাৰ কৰিলো। হাজবেণ্ডটো আজি সুস্থ শৰীৰেৰে আছে, ভালে আছে। এক্সিডেণ্ট হৈছিলে, এক্সিডেণ্ট হোৱা জেগাখিনি খজুৱাই আৰু বিষাই, মানে এলোপেথি ঔষধটো খাইছিলে, 2 মাহৰ দিছিলে ডক্তৰে। সেইটো খাইছিলে, খোৱাৰ পিছত মানে শুকাব বুলি কৈছে, শুকাইছে, কিন্তু ভিতৰত মানে খজুৱাই বিষাই কৰে মাজে মাজে, আৰু মূৰটো কাম নকৰা কৰিছিলে। মই ক'লো মৰিংগাটোকে খাওকচোন, এবাৰ খালে ভাল পাব নেকি। মৰিংগাটো খাল, তাৰপিছত ফেচ ৱাছটো, এই কি পপলি টুথপেষ্টটো মই মূৰটো যিখিনি জেগা ঘাইল হৈছে সেইটো জেগাত লগাবও দিছিলো আৰু মূৰটো ধুবও দিছিলো। তেনেকৈ আজি হাজবেণ্ডে লগোৱাৰ পিছত বহুত খিনি মানে সুস্থ হ'ল আৰু তেনেকুৱা বিষ আৰু খজুৱা ভাৱটো নাছিলে। নেটৱৰ্কৰো অলপ প্ৰব্লেম দি আছে আজি। তাৰপিছত তেনেকৈ আজি হাজবেণ্ডটো সুস্থ শৰীৰেৰে আছে, ভাল বুলি কৈছে, আজিলৈকে সুস্থই আছে, ভালে আছে। আৰু ময়ো ভালেই আছো। আজি এটমিৰ প্ৰডাক্ট খাই মানে সুস্থ শৰীৰ ৰখাৰ কাৰণে আৰু পাহৰিব নোৱাৰো। এতিয়া আৰু কেতিয়াবা বেমাৰ আজাৰ হলে ডক্তৰৰ ওচৰত পৰীক্ষা নিৰীক্ষা কৰি বেমাৰটো চাই তেনেকৈ এটমিৰ পৰাই খাব লাগিব। ইনকামটো পিছত পালেও কোনো আফচোচ নালাগে, দেৰিকে পালেও আফচোচ নালাগিব, কাৰণ সুস্থ শৰীৰটো আগত পাইছো যে এইটোই মানে ধন্যবাদ দিওঁ আৰু ভাল লাগিছে। মানুহৰ মেইন স্বাস্থ্যটোই লাগে, স্বাস্থ্য ভাল থাকিলে একো প্ৰব্লেম নাই। আৰু কি কম মেম, আৰুতো মানুহ বহুতেই আছে টেষ্টিমনি দিবলৈ কাৰণে, মই ইমানতে কৈ সামৰণি মাৰিলো। আপোনাক মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিলো। হয়, ধন্যবাদ মেম, থেংক ইউ। আপোনালৈ বহুত বহুত ধন্যবাদ, আৰু আগন্তুক আপুনি এনেকৈ সুস্থ হৈ থাকক, এটমিৰ লগত আগুৱাই গৈ থাকক, তাৰে শুভেচ্ছা জনালো। ধন্যবাদ। হয়, নেক্সট আহিছো মৃদুল সোণোৱাল ছাৰ, তিনচুকীয়াৰ পৰা হেণ্ড ৰাইজ কৰিছে। ৱেলকাম মৃদুল সোণোৱাল ছাৰ, আপোনালৈ মাইকটো হেণ্ডঅভাৰ কৰিলো। হয় মেম, ৱেলকাম। আপোনাৰ থেংক ইউ। হয়, আপোনাৰ এক্সপিৰিয়েঞ্চ সকলো আমাৰ মাজত ভাগ বতৰা কৰিব, শ্বেয়াৰ কৰিব বুলি অনুৰোধ জনালো। লগতে আপুনি যদি কিবা বিউটি কেয়াৰ, পাৰ্চনেল কেয়াৰ প্ৰডাক্ট ইউজ কৰিছে তাৰ বিষয়েও অকমান জনাব। ৱেলকাম ছাৰ। হয় মেম, নমস্কাৰ, এভৰিৱান নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছো আজি সন্ধিয়া মিটিঙলৈ। মই আজি লগত মোৰ আজি সহধৰ্মিনী আছে, মই নকওঁ আজি সহধৰ্মিনীকে মই ক'বলৈ কৈছো বিউটি প্ৰডাক্টৰ ওপৰত, যিহেতু বডি লোচন, নিউট্ৰিচন ক্ৰীম আৰু বডি ক্লিনজাৰ, এই 3টা প্ৰডাক্ট বিউটি প্ৰডাক্টৰ ভিতৰত আমি ইউজ কৰি থকা হৈছে। মই তেখেতকে দুআষাৰ ক'বলৈ দিছো বাৰু। মেম শুনিছেনে? হেল্ল', হৈছে। থেংক ইউ, থেংক ইউ। হয় বাইদেউ, আপুনি আপোনাৰ এক্সপিৰিয়েঞ্চটো জনাব, আপোনাৰ কেনেকুৱা লাগিছে এটমি প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি? আগেতো হয়, চাগে ৱেলকাম। হয় হয়, ভাল লাগিছে। তাৰপিছতে যেতিয়া বডি ক্লিনজাৰ আৰু নহয়, মুখত লগোৱাটো নিউট্ৰিচন ক্ৰীম। নিউট্ৰিচন ক্ৰীম আৰু বডি ক্লিনজাৰ লগাওঁ, তাৰপিছতে আকৌ
পপুলিছ টুথপেষ্টটো ইউজ কৰোঁ যেতিয়া কাটা চিঙা বা যিকোনো হেৰিতে কেতিয়াবা বিচা লাগে বা কেতিয়াবা কিবা হয় তেতিয়া পুটুককৈ লগাই দিওঁ। আজি মোৰ সৰু কুকুৰটো অকণমান আঁচৰি দিয়া নিচিনা হৈছে, তাকো লগাই দিছোঁ। পুটুককৈ লগে লগে মানে ভাল হোৱা নিচিনা হৈছে আৰু তাৰপিছত আৰু বাকীখিনি আমি প্ৰথমে তেতিয়া ইমানে ভাল লাগে, বেলেগ মানে একো ইউজ কৰিব মন নাযায় আৰু যেতিয়া অলপ অলপ শেষ হৈ হৈছে তেতিয়া শেষ হৈ গ'ল। শেষ হোৱাৰ পিছত মানে অনলাইন হেৰি কৰোঁতেতো আৰু কেইবাদিনো লাগে হয় নাই, তেতিয়া একদম মুখত মানে একদম কিবা ফাপৰি খোৱা নিচিনা অকণমান হৈ গৈছিলে। তাৰপিছতে বেলেগ ক্ৰীম লগাইছোঁতো একো ভালে নহয়। যেতিয়া সেই আকৌ ক্ৰীমটো আনিলে হাজবেণ্ডে আনিলে, তাৰপিছত দুবাৰ লগোৱাৰ পিছতে মানে ভাল বহুত মানে হেৰি আৰু বৰমান আৰু তাৰপিছতে আৰু বডি ক্লিনজাৰটোতো ক'বই নালাগে, চাবোনটো ইউজ কৰিব লগা নিচিনাই নালাগে, সেইটো অলপ লগালেই হৈ যায়। ইমানেই আৰু তাৰপিছতে আকৌ এইফালে মৰিংগাও 2 মাহ খাইছিলোঁ। মৰিংগাও খাই পেলাই বহুত স্পলিনা খাইছিলোঁ। তাৰপিছত বহুত ভাল স্বাস্থ্য হৈছিলে মাজতে মানে। তাৰপিছত এমাহমান আকৌ খাবা এতিয়া আকৌ ভাল হ'ব চাগে সেনেকৈ কৈছে। এতিয়া আকৌ খাব ভালেই পায় সিমানখিনিয়ে মোৰ ভাল লাগে। মানুহজনে কৰে ভাল লাগে, শুনি থাকোঁ। এইবিলাকো শুনি থাকোঁ, সেনেকৈও ভাল লাগে আৰু এইবিলাক ইউজ কৰিও বহুত ভাল লাগে। ইমান কৰে মই সামৰণি মাৰিছোঁ বাৰু। হয় মেম, মোৰ আজি এফালে গৈছিলোঁ, বেটেৰীটো অকণমান ল'। মই আজি বিশেষ নকওঁ বাৰু, মোবাইলৰ হয় কথাৰ হয় মাজতে বেটেৰী অফ হৈ যাব পাৰে, মোবাইলৰ অফ হৈ যাব পাৰে। মই হয় আজি হয় সহধৰ্মিনীকে ধন্যবাদ অকণমান ছাৰ। শ্বেয়াৰ কৰিবলৈ ক'লোঁ। হয় হয় হয়, থেংক ইউ হয় মেম। হয় আপোনালৈ বহুত বহুত ধন্যবাদ। আৰু এইটো আমাৰ ফেমিলি বিজনেছ হয়, গম পাই নে? আপুনি দেখিছে বিনোদ বগলীয়া ছাৰ, তেখেতৰ মিছেছ সমানে থাকে, মানে এইটো ফেমিলি হয় নেকি? বিজনেছ। যদি বিবাহিতা হয়, একেটা আইডি হয় হাজবেণ্ডৰো অধিকাৰ সিমানে, হয় ৱাইফৰো অধিকাৰ সিমানে। শুনি থাকোঁ, মই কৈছোঁ আপোনাৰ কথা বহুত ভাল লাগে শুনি। আৰু কিছুমানৰ কথা কেতিয়াবা ইমান হেৰি নালাগে, কিন্তু আপোনাৰ কথা যিমানেই কৈ যায় সিমানেই মানে ভাল লাগে শুনি, যিয়ে কি নহওক সেইটো কথা। হয়, থেংক ইউ থেংক ইউ। চ' এতিয়া মানে আমাৰ যিমান হয় হ'ব বিবাহিতা দিয়ক। সকল আছে, হয় মেমৰ আইডিত আছে, ছাৰৰ আইডিত আছে। ত' ৱাইফৰ আইডি হলেও ছাৰৰো হাজবেণ্ডৰো অধিকাৰ থাকে, হাজবেণ্ডৰ আইডি হলে ৱাইফৰো অধিকাৰ থাকে। যিকোনো চেমিনাৰ বিলাকত দুয়োজনে যাব পাৰে। আমাৰ যেনেকে বিনোদ বগালিয়া ছাৰ ৱাইফক লৈ যায়। এতিয়া জেচি টেট ছাৰেও আগতে অকলে যায় কেতিয়াবা। আমাৰ এতিয়া অসমৰ পৰা যাবলৈ হলে বহুত দূৰ হয়, ত' সকলোতেতো জেচি টেট ছাৰে নিনিয়ে, কিন্তু যোৱাবাৰ চেমিনাৰত বাইদেউক লৈ গৈছিলে তেখেতৰ ৱাইফক, আপোনালোকে নিশ্চয় দেখিছে। অঁ ত' তাৰ কাৰণে অঁ অঁ তেওঁলোকে বেলেগকে আইডি বনোৱা নাই, একেটা আইডিতে দুয়োজনে কাম কৰে। আৰু এটা প্লাছ পইণ্ট, হয় 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 বিবাহিতা সকলৰ কাৰণে এটা প্লাছ পইণ্ট, সকলো ফিল্ডতে যাব পাৰে, সকলো সময়তে সকলো ক্ষেত্ৰতে যাব পাৰে। এতিয়া ধৰক জেন্টছ মানুহ অকলে হলে মানে কৰবাত গ'লে মানে মাইনাচ পইণ্ট লাগি যায়। মানে এতিয়া ধৰক ঘৰত মহিলা বিলাকে, হাউচৱাইফ বিলাকে অকলে থাকে, বা মাক বিলাকে ভনীয়েক বিলাকে অকলে থাকে। আজিকালি কি হয়, বাহিৰৰ মানুহ মানে মতা মানুহ আহিলে মানে বাহিৰৰ পৰাই মানে দৰ্জাৰ পৰাই মানে বুজি ঘূৰাই দিব, নাপাওঁ। ঘূৰি আহিব লগা হ'ব পাৰে কবাৰ পৰা, বহিব নিদিব মতা মানুহ আহিলে মানে। কিন্তু মাইকী মানুহ এগৰাকী যদি লগত যায়, তেতিয়াহলে আপোনাক ভিতৰলৈকে মাতি লৈ যাব, হয় নে? মানুহজনে মাতি আনিব, দৰ্জা পাই মতা মানুহ অকলে গলে দৰ্জা পাই কি কাম আছে কি আছে বাহিৰৰ পৰাই পঠিয়াই দিব। অ হ'ব লাগে যদি লব মাতিব, নহলে যদি হ'ব বুলি পঠিয়াই দিব। কিন্তু মাইকী মানুহ এগৰাকী গলে তেনেহলেও ভিতৰলে মাতি নিব, বহুৱাব, কথা পাতিব, নিজৰ মিছেছকো মাতি আনিব ভিতৰৰ পৰা, যে চোৱাচোন কোনোবা আলহী আহিছে আহা, মাতি আনিব। তাৰ মাইকী মানুহৰ লগত বহিব দিব। সেই তেনেকে কথা আলোচনা ওলাব, কথা পাতিব, চাহ চিনাকি হব, দুই এষাৰ কথাও বাঢ়িব, আৰু মানে এটা সম্পৰ্ক গঢ়ি উঠে। তাতে এটা প্লাছ পইন্ট থাকে। ত হয়, তেতিয়া মানে চাকচেচটো বেছি ভালকে পোৱা যায়। এতিয়া বিনোদ বগালিয়া ছাৰৰ মিছেছে এদিন চেমিনাৰত শ্বেয়াৰ কৰিছে যে তেখেতে ৱাইফক সদায় লগত লৈ যায়।
আৰু যেতিয়া হাজবেণ্ড ৱাইফ হয় একেলগে হয় যেতিয়া কাম কৰিবলৈ আৰম্ভ কৰিলে, একেলগে তেতিয়া মানে সোনকালে তেওঁলোকে চাকচেছ হ'ব ধৰিলে। ত' সেই হয়, মন্ত্ৰটো তেতিয়াতো আমাক আৰু ক'বই কৈছে, নালাগে আৰু হয় নাই এইটো খুব সঁচা মানে কথা। হেৰি নাথাকে এইটো একদম সঁচা কথা। খুব ত' নাথাকে আৰু সকলোৱে তেতিয়া যিসকলে দুজনে যদি বিবাহিতা, কৰো হাজবেণ্ড ৱাইফ, হয় হয় মেম, হাজবেণ্ড ৱাইফ একেলগে যাব, যিমান পাৰে একেলগে ফুৰিবলৈ চেষ্টা কৰিব, য'তে যায় শ্বেয়াৰ কৰিব পাৰিব। হয় আৰু নাই নাই মই তাতে আৰু অন্য কোনো তেখেতৰ লগত পাৰ্টনাৰৰ আছে প্ৰয়োজনে আহি নপৰে। হাজবেণ্ড ৱাইফ হ'লে নাই নাই কাফি, চাফিচিয়েণ্ট। অ দুয়োজন হ'লে তাই তেখেতে চাফিচিয়েণ্ট, আৰু বেলেগ পাৰ্টনাৰ বিচাৰি থাকিব নালাগে, অলে তলে যাওঁ বুলি লগ দৰকাৰ ধৰি থাকিব নালাগে। নালাগে, কাকো আলসনি দিব তেখেতে নালাগে। মিটিং চিটিঙত হেৰি কৰে যে শুনি থাকো, দূৰৰ পৰা শুনি থাকো, আৰু হয় ভালো হয় লাগে শুনি। তাৰপিছত এইবিলাক প্ৰডাক্ট হয় বিলাক হয় ইউজ কৰোঁতে আৰু কৈছে এতিয়া হেয়াৰ চুলিৰ কাৰণে আনিবা বুলি কৈছে, ছোৱালী কেইজনীও লগাব পাৰিব, আমিও লগাব পাৰিম তেনেকে বুলি কৈছে হয় আৰু। হয় 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 মুখত লগা সেই চেম্পু আছে। ক্ৰীমটোতো অকমান শেষ হ'লেতো ক'বই নালাগে, কৈছে ন মুখখন ফাপৰি খোৱা হৈ গৈছিলে, পিছত তেতিয়া লগোৱা আনাৰ লগে লগে দুবাৰ লগাইছো, বাইদেউ বিশ্বাস কৰিব ভাল হৈ গৈছে এইটো এনেকুৱা। হয় এই হয় তেনেকুৱা নিশ্চয়, টুথপেষ্টটোতো এইটো ক'বই আমাৰ নালাগে মইশ্চাৰাইজো কৰে, ৰিপেয়াৰো কৰে স্কিনৰ, আৰু দিব লাগে মানে কচমেটিকৰো কাম কৰে, আৰু আপোনাৰ মইশ্চাৰাইজাৰো কাম কৰে। চবেই স্কিনটো কাম মানে কৰে হয় পৰিষ্কাৰ কৰি ৰাখে, হয়। থেংক ইউ আপুনি বিশ্বাস কৰিব নেকি, স্কিনৰ আমাৰ যত্নও ৰাখে। নালাগে, আপুনি বিশ্বাস কৰিব নেকি, মোৰ জানে আমিতো মানুহে লগাও, ছাগলীটো মোৰ হয় ছাগলী সৰু পোৱালিটো গাঁঠিত বিষৰ নিচিনা হয়, অলপ এনেকে প্ৰপলিছ টুথপেষ্টটো লগাই কিনে মালিচ কৰি দিছোঁ, একদম খোজ কাঢ়িব পৰা ভাল হৈ গৈছে জানেনে। হয় 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 এই জীৱ পঢ়াটোও জন্তুকো মানে কামত ভাল দিয়ে মেম। জীৱ হয় জন্তুও হয় মানে ভাল হৈ যায়, লগাই চাইছিলো কিন্তু পুৰা ভাল হৈ গৈছে হয় সেইটো। হয় হয় তেনেকে লগ হয় পাম মেম, বাৰু বাইদেউ একেবাৰে দেই সঁচা কথা। আমাৰ বহুতো লিডাৰছে জীৱ জন্তুৰ ওপৰত এক্সপেৰিমেন্ট কৰিছে, আৰু ভাল ৰিজাল্টটো পাইছে। আপোনাক লগ পোৱাৰ আশা থাকিল দেই, লগ পাম এদিন বাৰু দেই। নিশ্চয় মেম, থেংক ইউ। মই অঁ এবাৰ গৈছিলো ভাল বাৰু তিনচুকীয়া, ঠিক আছে ছাৰক মই জনাইছিলো, ছাৰে ব্যস্ত থকাৰ কাৰণে লগ কৰিব নোৱাৰিলো। হয় হয় তাকে হয় হয় কামৰ ক্ষেত্ৰত এই ঠিক আছে মেম, থেংক ঠিক ইউ। আছে হ'ব ন। হয় হয় হ'ব ধন্যবাদ। দিয়ক। হয় আপোনাৰ স্পিকাৰটো অফ কৰিব পাৰিব। হয় নেক্সট আহিছো, আৰু কোনোবা আছে যদি মাইক্ৰফোনটো অন কৰি আহিব প্লিজ, ৱেলকাম এভৰিৱান। হয় এতিয়া আমাৰ আমাৰ আহিছে গীতাঞ্জলি গগৈ মেম, ৱেলকাম। হয় গীতাঞ্জলি গগৈ মেম, ৱেলকাম। হেল্ল'। হয় গীতাঞ্জলি মেম, আপোনাৰ স্পীকাৰটো অন আছে কিন্তু মাতটো অহা নাই। হেল্ল'। হয় মেম, আপোনাৰ মাতটো ভালকে অহা নাই। আপোনাৰ নেটৱৰ্কটো প্ৰব্লেম হৈছে নেকি, অকমান ইফাল সিফাল কৰি দিয়ক। হেল্ল'। হেল্ল' গীতাঞ্জলি মেম। গীতাঞ্জলি গগৈ মেম, ৱেলকাম। হয় গীতাঞ্জলি মেমৰ নেটৱৰ্কটো প্ৰব্লেম হৈছে নিশ্চয়। হেল্ল' গীতাঞ্জলি মেম। হেল্ল'। হেল্ল' গীতাঞ্জলি মেম আহিছেনে? হয় আপোনাৰ মাতটো অহা নাই। ঠিক আছে, আপোনাৰ নেটৱৰ্কটো প্ৰব্লেম হৈছে, অলপ পিছত আকৌ মাতিম আপোনাক মই। ঠিক আছে মেম, থেংক ইউ। হয় এতিয়া নেক্সট আহিছো, আমাৰ লিডাৰ্ছৰ ভিতৰত তেনেকে এতিয়া কোনে কি প্ৰডাক্ট ইউজ কৰিছে মইতো গম নাপাওঁ, গতিকে আপোনালোকে হেণ্ড ৰাইজ কৰিলে বেছি ভাল হয়। হয় মেম। মীনা নাথ মেম, হয় হয় আমাৰ মষ্ট ডাইনামিক লেডি লিডাৰ মীনা নাথ মেম। হয় মোৰ আজি মোবাইলত চাৰ্জ নাছিলে, ঘৰত নাছিলে, আহি পেলাই চাৰ্জত লগাই এনে অকমান সময় হয় মেম থেংক ইউ। হয় ময়ো পিছে নকৰা নহয়, আজি আমাৰ তুমি প্লেটফৰ্মত উপস্থিত থকা সমূহ মই লিডাৰক ধন্যবাদ জনাইছো। আৰু লগতে আপোনালোকে মিটিংখন উপস্থিত থাকি নিজৰ নিজৰ ব্যৱহাৰ কৰা প্ৰডাক্ট বিলাকৰ বিষয়ে আলোচনা কৰাৰ কাৰণে, টেষ্টিমনি দিয়াৰ কাৰণে ধন্যবাদ জনাইছো। হয় মই ইউজ কৰিছো কেইটামান, মই মেইনলি হাৰ্বেল
হেয়াৰ বডি ক্লিনজাৰ, সেইটো ইউজ কৰিছোঁ। হয়, সেইটো ইউজ কৰি ভালে লাগে। তাৰপিছত মই এটা লৈছিলোঁ লিপ ট্ৰিটমেণ্টটো লৈছিলোঁ। হয়, সেইটোও বহুত ভাল। সেইটো আমাৰ ঠিক টুথপেষ্টটোৰ কালাৰটো যেনেকুৱা হয় সেনেকুৱাই হয়। আপুনি আমাৰ জেন্টছ আৰু লেডিজ দুয়োজনে ল'ব পাৰে। আমাৰ ওঠটো যেতিয়া ফাটে, বতাহ আহে, ফাটিলে আমাৰ মানে বতাহ লাগিলে ওঠটো ফাটে আৰু টানি টানি ধৰে, তাত আমি অকমান যদি ওঠটো চুপি দিওঁ তেতিয়া আৰু বেছিকৈ ফাটি যায়। সেইখিনি নহ'বৰ কাৰণে আপোনালোকে সকলোৱে লিপ ট্ৰিটমেন্টটো ব্যৱহাৰ কৰিব পাৰে। সেইটো বৰ সুন্দৰ প্ৰডাক্ট হয়। তাৰপিছত মই ছানস্ক্ৰীন ইউজ কৰিছিলোঁ। হয়, সেইটোও বহুত ভাল হয় ছানস্ক্ৰীনটো। আপোনাক ৰ'দত ওলালে ৰ'দে পুৰাৰ পৰা আপোনাক ছানস্ক্ৰীনটো ৰক্ষা কৰে আৰু অকণমান ল'লেও হয়। আপুনি বেছি ল'ব নালাগে। অকমান ল'লেও আপোনাৰ ধুনীয়াকৈ মানে মিলি যায়। আৰু সেনেকে মই ইউজ কৰিছোঁ হাইড্ৰ' ব্ৰাইটনেচ ক্ৰীমটো। হয়, সেইটোও মই ইউজ কৰি ভালে ৰিজাল্ট পাইছোঁ আৰু মানে মুখত ধুনীয়া এটা গ্ল' আহে। সেই গ্ল'টো যেতিয়া আহে, আপোনাক বেলেগে দেখিলে ক'ব আপুনি কি ইউজ কৰিছে, এনেকুৱা ধৰণৰ। আপোনাৰ মুখখন নিমজ সতেজ কৰি তোলে আৰু আপুনি যে এটা কিবা বেলেগ বস্তু ইউজ কৰিছে, সেইটো আপোনাক বেলেগ এজনো সন্মুখত থিয় হোৱা জনে আপোনাক ধৰিব পাৰে। সেইটো আপোনাৰ যিখন মানে গালৰ যদি অকমান বয়সৰ মানে ধৰক বয়স হোৱাৰ লগে লগে গালখন অকমান হেৰি হয় ন, মানে সতৰা হোৱাৰ নিচিনা হয়। সেইখিনিও আমাক মানে নোহোৱা কৰে আৰু আমাৰ গালখন নিমজ কৰি তোলে। এনেকে মই কেইটামান প্ৰডাক্ট ইউজ কৰিছোঁ আৰু বেছি ইউজ কৰা নাই। হয়, আৰু এটা কৰিছিলোঁ মই বডিক লোচনটো কৰিছিলোঁ, কিন্তু বেলেগে কি কয় নাজানো, মই সেইটো মই ভাল নাপালোঁ। হয়তো কোনোবাই ভালো পাব পাৰে, মই সিমান ভাল নাপালোঁ সেইটো ইউজ কৰি। কিন্তু মই বডি ক্লিনজাৰটো ইউজ কৰা নাই। বডি ক্লিনজাৰটো ইউজ কৰিম বুলি ভাবি আছোঁ। এইটো বৰ্তমান কৰা নাই। সকলোৱে ভাল ৰিজাল্ট পোৱা বুলি কৈছে বডি ক্লিনজাৰটোৰ পৰা। গতিকে বিউটি কেয়াৰৰ ভিতৰত মই এইখিনি প্ৰডাক্ট ইউজ কৰিছিলোঁ আৰু তাৰ পৰা মই এইখিনি মই ৰিজাল্ট পাইছোঁ। ছানস্ক্ৰীন, হাইড্ৰ' ব্ৰাইটনেছ ক্ৰীম, হাৰ্বেল হেয়াৰ শ্বেম্পু আৰু আমাৰ লিপ ট্ৰিটমেণ্ট এইকেইটা। এইকেইটা ভালে পাইছোঁ বাৰু, কিন্তু অকল বডি লোচনটোৰ বাহিৰে। সেইকাৰণে মই বদনাম কৰা নাই কোম্পেনীৰ, কিন্তু আপোনালোকে নাভাবিব যে মেমে বদনাম কৰিছে। হয়তো আপোনালোকে ইউজ কৰি ভালো পাব পাৰে, সেইটো মই নাজানো। গতিকে সকলোৰে চইচ বিলাক বেলেগ বেলেগ হয়। আপোনালোকৰ হয়তো ভাল পাব পাৰে। মই এইখিনি প্ৰডাক্ট ইউজ কৰিছোঁ আৰু মই সুন্দৰ ৰিজাল্টো পাইছোঁ, ভাল লাগিছে। আৰু মই হাইড্ৰ' ব্ৰাইটনেছ ক্ৰীমটো ইউজ কৰাতে মোৰ আমাৰ ওচৰৰ মাইকী এজনীয়ে আহি পেলাই মোৰ ঘৰত ঘঁহি গৈছে। নিজে ঘঁহি যাই পেলাই নিজেও অৰ্ডাৰ কৰিছে। মোৰ আইডিতে অৰ্ডাৰ কৰিছে, অৰ্ডাৰ কৰি ব্যৱহাৰ কৰিছে। এনেকুৱা ধৰণৰ হয়। গতিকে হয় মেম, মই এইখিনিয়ে প্ৰডাক্ট ইউজ কৰিছোঁ আৰু মোৰ মোবাইলৰ চাৰ্জ নাই, এনেই মানে চাৰ্জত লগাই পেলাই মই থিয় হৈ আছোঁ। মোবাইলত মিটিংখন থাকিলে মনটোও বেয়া লাগে। গতিকে অকমান আৰু শুনাচোন। হয়, থেংক ইউ মেম। মোৰ মাইক্ৰফোনটো আপোনালৈ হেণ্ডঅভাৰ কৰিলোঁ। হয়, থেংক ইউ। ধন্যবাদ মেমলৈ। আগবাঢ়ি আহি নিজৰ টেষ্টিমনি আমাৰ মাজত ভাগ বতৰা কৰিলে। হয়, আৰু এটা কথা, মই বডি ক্লিনজাৰটো এতিয়া আনিছোঁ, মোৰ ভালে লাগিছে মোটামুটি। আপুনি যিটো লৈছিলে সেইটো আগতে লৈছিলে, তেতিয়া তাৰ পিছততো বডি ক্লিনজাৰটো কোম্পানীয়ে বডি ঘূৰাই লৈ গ'ল। ক্লিনজাৰ নহয় লৈ মেম, গ'লে আকৌ বডি মানে ক্লিনজাৰ নহয়, নতুনকে লোচনটো। অ' মেম, চৰি চৰি, হেল্ল'। বডি লোচন, বডি লোচন, হয় বডি হয় লোচন। বডি লোচন আছিলে। হয় মেম। ত' বডি লোচনটো মানে তেওঁলোকে আকৌ ঘূৰাই লৈ গ'ল, তাৰ ওপৰত আকৌ গৱেষণা কৰা হ'ল, আকৌ ৰিপ্ৰেজেন্ট কৰা হ'ল। ত' এইটো মানে আকৌ নতুনকে আহিছে। এতিয়া মই তাৰপিছত আপুনি মই মানে ললো, লৈ চালো, ভালে লাগিছে লৈ। ত' সেইটো কাৰণে আপোনালোকেও আকৌ লৈ চাব পাৰিলে। তেতিয়া কেনেকা লাগে চাব। আগতে যিটো লৈছিলে তাৰ এতিয়া লোৱাটোৰ ডিফাৰেন্স বহুত খিনি আছে চাগে, আপুনি গম পাব। আগতেতো মই লোৱা নাই, এতিয়াহে লৈছো। গতিকে মই ভাল পাইছো। আৰু ক্ৰীম বিলাক বহুত ভাল। চবে, মই শেষত ক'ম বাৰু। মই আগতে শুনি লওঁ সকলোৱে কি কয়। থেংক ইউ। হয়, এতিয়া নেক্সট আৰু কোনোবাই প্ৰডাক্ট ইউজ কৰিছে জনাব। আমাৰ তিলেশ্বৰী দিহিঙীয়া মেম আছে, মেমে বিউটি কেয়াৰ, পাৰ্চনেল কেয়াৰ প্ৰডাক্ট ইউজ কৰি আছে। মই তেওঁৰ পৰা অকমান দুআষাৰ শুনিব বিচাৰিছো। হয়, ৱেলকাম তিলেশ্বৰী দিহিঙীয়া মেম। ৱেলকাম হয় মেম। মেম, হয় হয় মেম, আপুনি চেম্পু, কণ্ডিচনাৰ
বা বডি এই ক্লিনজাৰ, ক্ৰীম, ছানস্ক্ৰীন এইবিলাক ব্যৱহাৰ কি কৰিছো। ব্যৱহাৰ কৰিছে, কেনেকুৱা পাইছে অকমান ক'ব নেকি মেম? ৱেলকাম। 3 দিন মানহে হৈছে। হয় হয় 3 দিন মান হৈছে। বিশেষ মানে মই মুখখন মানে কাণে চানে এনেকুৱা কিট কিটকে খজুৱাইছিলে, বিৰাট অসুবিধা পাইছিলোঁ। কিন্তু এই ক্ৰীমটো লৈ পিনি আজি অকণমান আৰাম পাইছোঁ। বাকীখিনি মই বিশেষ গম নাপাওঁ। চেম্পু 2 দিনহে ব্যৱহাৰ হৈছে। বডি ক্লিনজাৰটো হ'ল দেই, যোৱা বছৰ ল'লোঁ, তাৰ আগবছৰ ল'লোঁ, এইটো লৈ আছোঁ। হয়, বডি ক্লিনজাৰটো কেনেকুৱা পাইছে মেম? সেইটো ভালেই পাইছোঁ। বেলেগ হয় হয় চাবোন তাবোন ব্যৱহাৰ নাই কৰা। হয় হয়, থেংক ইউ। হয় মেম, মই আপোনাৰ আপুনি ক্ৰীমটো এই খজুৱতি হ'লেও, কিবা কটা চিঙা হ'লেও লগাব পাৰে ক্ৰীমটো। বেলেগ খজুৱাইছিলে, মই মানে অনবৰত কিটকে কি বুলি ঘাঁ চা নাই, কোনো ফোহা চোহা নাই, কেলে ইমান খজুৱাইছিলে মই নাজানো। কিন্তু আজি কালিৰ পৰা ব্যৱহাৰ কৰিছোঁ যে মুখখন ভাল লাগিছে, খজুৱতিটো নাই, সেইটোৱে আৰাম পাইছোঁ। হয় হয় মেম, হয়, থেংক ইউ। হয়, নেক্সট আৰু কোনে কোনে কি কি ব্যৱহাৰ কৰিছে জনাব পাৰিব প্লিজ? শ্বেম্পু, বডি ক্লিনজাৰ আৰু কোনোবাই ইউজ কৰিছে জনাব পাৰিব? হয়। মাইকটো অন কৰি ডাইৰেক্ট আহিব পাৰিব? যিসকলে কৰা নাই কৰিব, নিশ্চয় বহুত ভাল ৰিজাল্ট পাব। মাৰ্কেটত যিখিনি আমাৰ পাৰ্চনেল কেয়াৰ, বিউটি কেয়াৰ প্ৰডাক্ট পোৱা যায়, তাতকে বহুত গুণা অধিক গুণাগুণ থকা গুণসম্পন্ন মাষ্টিজাত সামগ্ৰী হয়। যিহেতু মই প্ৰথমে স্বাস্থ্যৰ কাৰণে হেল্থ কেয়াৰ প্ৰডাক্ট লৈছিলোঁ, তাৰপিছত পুলিচ আছে, প্ৰপলিছ টুথপেষ্টটোৱে যেতিয়া মই ল'লো, ফেচ ৱাছ কৰিব ধৰিলোঁ, কটা চিঙা জ্বলা এইবিলাকত লগাব ধৰিলোঁ, মোৰ বহুত এটা ভাল লাগিলে। তাৰপিছত মোৰ স্বাস্থ্যটো যেতিয়া মোৰ ভাল হ'ল, তেতিয়া মোৰ যিটো মোৰ পাৰ্চনেল কেয়াৰ আৰু বিউটি কেয়াৰ প্ৰডাক্টৰ প্ৰতি আগ্ৰহ বাঢ়িলে। চ' মই তেতিয়া টেষ্টিং কৰি চালোঁ, সকলোখিনি প্ৰডাক্টে বহুত ভাল লাগিলে। মই প্ৰথমে হাইড্ৰা ব্ৰাইটনিং ক্ৰীমটো ইউজ কৰিলোঁ। তাৰপিছতে মই সেইটো দুবাৰ আনিলোঁ, ভাল লাগিলে। তাৰপিছত আকৌ মোৰ ভাবিলোঁ এইকেইটা ক্ৰীম কেনেকুৱা? ত' দা ফেম ক্ৰীমটো আনিলোঁ, সেইটোও ভাল লাগিলে। তাৰপিছত আকৌ মই ভাবিলোঁ এপচলুটটো কেনেকুৱা? ত' এপচলুটৰ গোটেই ছেটটোতো অনাটো অসম্ভৱ, বহুত দাম। অনলি ক্ৰীমটো আনিলোঁ। ত' মই ক্ৰীমটো আনি চালোঁ, বহুত ভাল লাগিলে। চ' মই এতিয়া ফেভৰেট হৈ গৈছে এপচলুট নিউট্ৰিচন ক্ৰীমটো। আৰু লগতে মোৰ যিহেতু চেনি পৰিছিলে গাল, লিভাৰ বহুত প্ৰব্লেম, মোৰ বহুত বেমাৰ আছিলে। ত' সেইটো কাৰণে মোৰ গালত ক'লা ক'লা দাগো হৈ গৈছিলে। তাৰ কাৰণেও মই লাহে লাহে মই সুফল পাইছোঁ। মোৰ মাত্ৰ সেইটোৱে অকল প্ৰব্লেমটো থাকি গ'ল এতিয়া চল্ভ হ'বলে। এইটো মই লাহে লাহে ৰিজাল্ট পাই আছোঁ। তাৰ কাৰণে মই এপচলুট এম্পুল আনিছোঁ, এম্পুলটোও ভাল লাগিছে, ইউজ কৰিছোঁ। ত' ইভিনিং কেয়াৰ ছেট আনিছোঁ, লৈছোঁ, ভাল লাগিছে। আৰু এপচলুটৰ ক্ৰীমটো বহুত ভাল লাগিছে। প্লাছ ইয়াতে এতিয়া মই এগৰাকী মেমৰ চেমিনাৰত মই শুনিছিলোঁ, যে তেখেতে BB ক্ৰীমটো ফেভৰেট বোলে। BB ক্ৰীমৰ কাৰণে তেখেতে মিটিং আহে, চেমিনাৰ আহে, আৰু হাজবেণ্ডৰ লগত য'ত হ'লেও যায়। BB ক্ৰীমে তেখেতক আনিলে বোলে। আগতে তেখেতে এটমিৰ কামত ইমান ইন্টাৰেষ্ট নিদিয়ে। কিন্তু যেতিয়াৰ পৰা তেখেতে BB ক্ৰীমটো আৰম্ভ কৰিলে ঘঁহিবলৈ, তেতিয়াৰ পৰা তেখেতে মানে এটমিৰ প্ৰতি আগ্ৰহটো বাঢ়িলে। আৰু তেখেতৰ BB ক্ৰীমৰ পৰাই মই ভাবিলোঁ BB ক্ৰীমটো কি আছে, মই অলৰেডি লগাইছিলোঁ। ত' প্ৰথম প্ৰথম লগাওতে অকমান বগা বগা হৈছিলে। বহুত বেছিকে লগাই পালোঁ। ত' বগা বগা হৈ গৈছে প্ৰথম দিন লগাওতে, বহুত বেছি পাউদাৰ লগোৱা নিচিনা। আকৌ মই ধুলোঁ, ধুই আকৌ লগালোঁ। কমকে লগালোঁ। তাৰপিছতে চালোঁ লাহে লাহে লগাওতে লগাওতে যেনেকে এক্সপিৰিয়েঞ্চ হৈছে, সঁচাকে BB ক্ৰীমটো ফেভৰেটে হৈ গৈছে, সেই মেমৰ নিচিনা। তাৰপিছত আকৌ মই ভাবিলোঁ হেল্ডি গ্ল'টো কেনেকুৱা? হেল্ডি গ্ল'টো আনি চালোঁ। গোটেই কেইটা চোৱাৰ পিছত মোৰ এনেকুৱা অনুভৱ হৈছে, BB ক্ৰীমটোৱে এটা এইটো বহুত এটা ভাল অনুভৱ। গোটেই কেইটা টেষ্টিং কৰাৰ পিছত এতিয়া মই আপোনালোকক ক'ব পাৰিম যে BB ক্ৰীমটো ইউজ কৰক।
কেনেকে ইউজ কৰিব এইটো জানিব লাগিব। মেকআপৰো এটা প্ৰচেছ থাকে, সকলোৱে জানে। তো মেকআপটো প্ৰথমে আমি টনাৰ ইউজ কৰোঁ। টনাৰ ইউজ কৰিবৰ কাৰণে আপোনালোকে যিটো ৰ'জ মিষ্ট বুলি এটা ৰ'জ ৱাটাৰ আছে নহয় আমাৰ, এইটোও ল'ব পাৰে টনাৰ হিচাপে। এপচলুট এম্পুল আছে, এম্পুলো ল'ব পাৰে। যিসকলে স্কিনটো আৰু ধুনীয়া আৰু বলি ৰেখা কমাব বিচাৰিছে তেনেহ'লে এপচলুট এম্পুলটো আনিব পাৰে, বা চিৰাম আছে, টনাৰ আছে, এইবিলাক আনিব পাৰে। তো সেইবিলাক আনিব নোৱাৰিলেও, একো আনিব নোৱাৰিলেও ইভিনিং কেয়াৰ ছেটৰ আপোনাৰ ইভিনিং কেয়াৰ ছেটটো ইউজ কৰিব ফেচিয়েল কেয়াৰ কাৰণে। তাৰপিছত ৰ'জ মিষ্ট ৱাটাৰ আছে, যিটো ৰ'জ ৱাটাৰ, এইটো লগাব টনাৰ হিচাপে। তাৰপিছত আপোনাৰ বা নলগালেও কোনো কথা নাই, আপুনি ডাইৰেক্ট ক্ৰীম ইউজ কৰিব পাৰে। এপচলুট ক্ৰীম বা হাইড্ৰা ব্ৰাইটনিং ক্ৰীম, বা আপোনালোকে ডাভ ফেম নিউট্ৰিচন ক্ৰীম আছে, এপচলুট নিউট্ৰিচন ক্ৰীম আৰু হাইড্ৰা ব্ৰাইটনিং ক্ৰীম, 3টা ক্ৰীম আছে আমাৰ এটমিত। চ' মই এইকেইটা ক্ৰীমে নাম কৈছো। বাহিৰা ক্ৰীমো আপোনালোকে ইউজ কৰে যদি সেইটোও কৰিব পাৰে। তো ক্ৰীমটো ইউজ কৰিব। ক্ৰীমটো ঘঁহাৰ পাছত ওপৰৰ পৰা আপুনি ছানস্ক্ৰীন আছে, যিটো এটমিত আমাৰ ছানস্ক্ৰীন পোৱা যায়, এই ছানস্ক্ৰীনটো যদি লৈছে তেনেহ'লে ছানস্ক্ৰীনটো ঘঁহিব। ছানস্ক্ৰীনটো ঘঁহি লৈ তাৰপিছত অকণমান দেৰি ৰেষ্ট দিব, স্কিনটো অকণমান শুকাব, এবজৰ্ব হ'ব দিব, শুকাব দিব। তো তাৰপিছতে BB ক্ৰীমটো অকণমান অকণমান লগাব লাগে প্ৰয়োজন অনুযায়ী। চ' যিমানটো আপোনাক ব্ৰাইটনেছ লাগে সিমানটো আপুনি লগাব পাৰে। এইটো লগালে এনেকুৱা হয় পাউডাৰ লগোৱা নিচিনা, উজ্জ্বল, মানে চেহেৰাটো উজ্জ্বল কৰে। আৰু যেনেকে এতিয়া আমি ওপৰৰ পৰা কম্পেক্ট পাউডাৰ লগাওঁ কিছুমানে, তো পাউডাৰটো নলগালেও হৈ যায়। BB ক্ৰীমটো যদি লগাই, এইটোৱে কমপ্লিট মানে টাচ, লাষ্ট মানে কমপ্লিট টাচ দিয়ে। মেকআপটো মানে কমপ্লিট কৰে আপোনাৰ, ফিনিচিং টাচ বুলি কয় যে, ফিনিচিং মেকআপ, সেইটো হয়। তো BB ক্ৰীমটো মোৰ তেনেকুৱা লাগিছে, ফিল হৈছে। আৰু বহুত ভাল লাগিছে। BB ক্ৰীমটো নলগালে মানে ভালেই নালাগে এতিয়া। তো মোৰো এতিয়া ফেভাৰেট হৈ গৈছে BB ক্ৰীমটো। মই চবকেইটা ট্ৰাই কৰি চালো, কিন্তু BB ক্ৰীমটোৱে ফেভাৰেট হৈ গৈছে। তো আপোনালোকেও ট্ৰাই কৰিব লগতে। এইটো এটা মানে বহুত সঁচাই বহুত ভাল। অন্য আগতো আমি ক্ৰীম ইউজ কৰি আহিছো, সৰুৰে পৰা ক্ৰীম ইউজ কৰি আহিছো, গাভৰুটো ইউজ কৰিছো, এতিয়াতো বুঢ়ীয়ে হলো। আৰু বুঢ়ী হৈয়ে গৈয়ে নিজৰ ফেভাৰেট মানে মেকআপ ছেট বিলাক মই পাইছো। ইমান গোটেই জীৱন মেকআপ কৰিলো, কিন্তু আজিলৈকে মানে সন্তুষ্টি এটা পাই যে প্ৰডাক্টৰ পৰা, এইটো পোৱা নাছিলো। টুথপেষ্টৰ পৰা সন্তুষ্টি পোৱা নাছিলো। গোটেই লাইফ টাইম ব্ৰাছ কৰিলো, কিন্তু টুথপেষ্ট এটা পাইছো, ফেভৰেট কচমেটিক পাইছো, ফেভৰেট চেম্পু পাইছো। তো এইটো মানে এটমিয়ে আপোনাক কাষ্টমাৰ ছেটিছফেকশ্যন দিয়ে, প্ৰডাক্ট ছেটিছফেকশ্যন দিয়ে। তো এইটো ভাল লাগিছে। তো ক্ৰীম বিলাক আমি তেনেকে ইউজ কৰিলে বহুতখিনি আমি ছেটিছফেকশ্যন পাওঁ। যিটো ৰাতিপুৱাই আমি আগতে কি কৰো, মেকআপ কৰো যদিও দুপৰীয়া ধৰক আকৌ মুখখন ধুই মেলি আকৌ মেকআপ কৰাৰ প্ৰয়োজন হৈ যায়। বা আপুনি ৰাতিপুৱা ওলাই আহিলে, গধূলি কিবা ফাংচনত যাবলৈ আছে, পিছবেলা যাবলৈ আছে, তেনেহলে কি কৰিব লাগিব, আপুনি আকৌ এবাৰ ফ্ৰেছ হ'ব লাগিব, হয়নে? কিন্তু এটমি প্ৰডাক্টটো এনেকুৱা এটা সন্তুষ্টি, এনেকুৱা এটা মানে ফিনিচিং টাচ দিয়ে, আপুনি ৰাতিপুৱাই সাজি কাজি ওলাই আহক, আৰু পিছত যদি আপোনাৰ গধূলি বা ৰাতি বা পিছবেলা আপুনি যদি আৰু বেলেগ এটা ফাংচনত ৰেডি হৈ যাব লগা হয়, আপুনি মেকআপ আৰু কৰিব নালাগে। জাষ্ট আপুনি ড্ৰেছো চেঞ্জ কৰিব বিচাৰে যদি ড্ৰেছিং কৰক বা কিবা কৰক, আৰু মেকআপৰ কাৰণে টেনচনে নাই। এনেকুৱা ফিলেই নহয় যে আনফ্ৰেছ হোৱা যেন, ফিলেই নহয় যে আকৌ যে মেকআপ কৰিব লাগে বা আকৌ কিবা এটা মানে ফ্ৰেছ হ'ব লাগে, সেইটো মানে ফিল নহয়। তো মই তেনেকে দিনটো থাকো, ওলাই যাওঁ, গধূলিলৈকে মই তেনেকে থাকো। তো মই এইটো মানে অনুভৱ কৰিছো যে আনফ্ৰেছ নিচিনা নালাগে। গধূলি ঘৰত আহিও মানে নিজক মানে একদম আনফ্ৰেছ নিচিনা নালাগে। তো এতিয়া ঠাণ্ডা দিন কাৰণে এনেকুৱা, গৰম দিনততো নিশ্চয় লাগিব, কাৰণ গৰম দিনততো সেইটোৱে সকলোৱে এক্সপিৰিয়েঞ্চ কৰিব। বহুত এটা ধুনীয়া এক্সপিৰিয়েঞ্চ হয় এইটো। থেংক ইউ। এতিয়া মই হেল্থৰ ওপৰত টেষ্টিমনি ল'ব বিচাৰো, যিহেতু পাৰ্চনেল কেয়াৰ, বিউটি কেয়াৰ টেষ্টিমনি বেছি আমি নাপালো, যদিও যিকেইটা পালো তাতে আমাৰ বহুত ভাল লাগিছে। আৰু আগন্তুক সকলোৱে ইউজ কৰিব। আপোনালোকে প্ৰডাক্ট বিলাক ইউজ কৰক, তেতিয়াহে আপোনালোকে গম পাব যে কিমান ভাল প্ৰডাক্ট আছে এটমিত। তো আপোনালোকেও 100% ছেটিছফেকশ্যনটো পাব, এইটো মোৰ বিশ্বাস আছে। চ' থেংক ইউ।
হয়, এতিয়া নেক্সট আহিছো আমাৰ অঞ্জলি কটকী মেম, আপুনি ফ্ৰী আছে নে? হয়, কোনে মাতিছে? পবিত্ৰ বড়ো ছাৰ, ৱেলকাম। হয়, পবিত্ৰ বড়ো ছাৰ, ৱেলকাম। মানে আপুনি Yeah. বাইদেউ যি কৈ আছে এইটো জেন্স ক্ৰীম আৰু হেয়াৰ গ্ল'টো পাৰিব নে? জেন্টস মানুহে জেন্টছ ল'ব বিলাকে পাৰিব। আপোনাৰ জেন্টছৰ কাৰণে হেল্ডি গ্ল'টো বেছি চাইনিং হৈ যাব, এইটো বহুত চাইনিং কৰি দিয়ে মানে আপোনাৰ। ত' আপুনি জেন্টছৰ কাৰণে ছানস্ক্ৰীনটো ল'ব পাৰিব, আৰু এটা ক্ৰীম আছে এটমি হোমি এনাৰ্জাইজিং অল ইন ওৱান। এইটো জেন্টছ কাৰণে আছে, এইটো লেডিছৰ নহয়, অনলি জেন্টছ। হোমি অল ইন ওৱান এনাৰ্জাইজিং, হোমি এনাৰ্জাইজিং অল ইন ওৱান। এইটো জেন্টছৰ ক্ৰীম হয়। এইটো লগতে লগালে আৰু আপোনাৰ বহুত মানে হেণ্ডচাম হৈ যাব। হয় হয়। আৰু তাৰ লগতে ওপৰতো যদি আপুনি ছানস্ক্ৰীন প্ৰয়োজন হয়, হয় হয়। হেল্ডি গ্ল'টোতো লেডিজ কাৰণে স্পেচিয়েলি, এইটো বহুত চাইনিং কৰি দিয়ে, চেহেৰাটো পুৰা একদম গিলাচৰ নিচিনা জিলিকি থাকিব। নহয় জেন্টছ বিলাকে ল'ব পাৰিব ন বাইদেউ? আপুনি এনাৰ্জাইজিং, হোমি এনাৰ্জাইজিং ক্ৰীমটো লওক, আপুনি হয় বহুত হয় ধুনীয়া ৰিজাল্ট পাব। অল ইন ওৱান লগতে আৰু লিখা থাকে, অল ইন ওৱান, হোমি এনাৰ্জাইজিং অল ইন ওৱান। এইটো বুজি পাইছো, আৰু লগতে পাইছেনে? কিবা ল'ব লাগিব? হয়, বুজি পাইছো। আৰু লগতে কিবা লগতে আপুনি এই ছানস্ক্ৰীন, ইভিনিং কেয়াৰ ছেট ইউজ কৰিব পাৰে, জেন্টছ মানুহে ইভিনিং কেয়াৰ ছেটটো লেডিজ জেন্টছ চবেই ল'ব পাৰে। আৰু লিপ ট্ৰিটমেণ্টটো ল'ব পাৰে জেন্টছে। লিপ ট্ৰিটমেণ্ট না? লিপটোৰ লিপছটো কাৰণে লিপছটো মইশ্চাৰাইজ কৰিবৰ কাৰণে লিপ বাম লগাই ন, এতিয়া ঠাণ্ডা দিনত লিপ বাম লাগে, বা উঠটো ফাটিলে, ড্ৰাই হলে উঠটো মানে বেয়া হয়। ট্ৰিটমেণ্টটো বহুত হয় ধুনীয়া। হয় বাইদেউ, এই আৰু বেবী ক্ৰীমটো লগাব পাৰিব না বাইদেউ? লেডিছৰ কাৰণে ভাল, হালকা হালকা গোলাপী কালাৰ হৈ থাকে। এই হয় ছাৰ, কি ক'লে? বেবী ক্ৰীমটো জেন্টছে লগাব পাৰে বাইদেউ? বেবী ক্ৰীমটো জেন্টছ মানুহ পাৰিব পাৰিব, অকমান ব্ৰাইটনেচ লাগে ক'লে লগাব পাৰিব, অলপ এতিয়া ধৰক জেন্টছ মানুহ ঠিক কিছুমানে আছে পাউডাৰ লগাই বাইদেউ। না। আজিকালিতো মেকআপ কৰে ন ল'ৰাবিলাকেও। হয় 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 ল'ৰাবিলাকেও হয় মেকআপ কৰে না আজিকালিতো। এতিয়া হোমি এনাৰ্জিজিং লগোৱাৰ লগাই পিছতে তাৰ ওপৰত অকমান ব্ৰাইটনেচটো বঢ়াম ক'লে, মানে পাৰ্টি হতে কেতিয়াবা বিয়া পাৰ্টি খাব, এই মেকআপ কৰিব পাৰে। অলপ অলপ লগাব পাৰে, বেছি নহয়, অলপ অলপ হালকা হালকা লগাব পাৰে। কিন্তু প্ৰয়োজন নাই, আপুনি এনাৰ্জিটিং ক্ৰীমটো লগাই চাওক, যদি তাৰ ওপৰত প্ৰয়োজন আছে লগাব পাৰে। এইটো বেবী ক্ৰীমটো ক্ৰীম হয়, ক্ৰীম। ক্ৰীমৰ লগত পাউডাৰ মিক্স থকাৰ নিচিনা, বগা বগা হয় অলপ। থেংক ইউ অলপ বাইদেউ, থেংক ইউ। ব্ৰাইটনেচ হৈ যায়, চেহেৰাটো অলপ ব্ৰাইট হৈ হয় যায় মানে। আৰু ইয়াতে হয় SPF বাইদেউ, আছে, হয়। ছানস্ক্ৰীনো আছে, মইশ্চাৰাইজাৰো আছে। উম, এইটো ডাইৰেক্ট লগালে বহুত ড্ৰাই কৰি ঠিক দিব। আছে। আপুনি মইশ্চাৰাইজাৰ ক্ৰীম লগাব হয় লাগিব, ক্ৰীম লগোৱাৰ ওপৰত এইটো লগাব হয় লাগিব, বেবী ক্ৰীমটো। হয় হয়। বেবী ক্ৰীমটো ডাইৰেক্ট লগালে বহুত ড্ৰাই কৰি দিব চেহেৰাটো, স্কিনটো ড্ৰাই কৰি দিব। মানে আপোনাৰ নিমিলে আৰু। নিমিলে, ঠিক আছে। হ'ব বাইদেউ, ঠিক আছে, আপুনি মই ট্ৰাই বুজি কৰি পাইছো। চাব। অকে, থেংক হ'ব ইউ। ছাৰ, হ'ব বাইদেউ, থেংক ইউ বাইদেউ। হয় হয়। হয়, এতিয়া নেক্সট আৰু আমাৰ মাজত উপস্থিত লিডাৰসকলে হেণ্ড ৰাইজ কৰিব প্লিজ, টেষ্টিমনিৰ কাৰণে। বিশ্বনাথ বুঢ়াগোহাঁই ছাৰ, ৱেলকাম। হেল্ল', বিশ্বনাথ বুঢ়াগোহাঁই ছাৰ, আপুনি ফ্ৰী আছেনে? ছাৰে ব্যস্ত। হয়, নেক্সট আহিছো দিবাৰাম বসুমতাৰী ছাৰ, ৱেলকাম। দিবাৰাম বসুমতাৰী ছাৰ হেণ্ড ৰাইজ কৰিছে, আপোনাৰ স্পীকাৰটো অন কৰিব। হেল্ল', দিবাৰাম হয় বসুমতাৰী নমস্তে ছাৰ। মেডাম হয় 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 ছাৰ, মেডাম নমস্তে। হয় ছাৰ, আপুনি প্ৰডাক্ট কি কি ইউজ কৰিছে এটমিৰ পৰা? মই এই টুথপেষ্টটো ইউজ কৰিছিলোঁ, আৰু আপোনাৰ হেৰি মেডামৰ কাৰণে এইটো ছানস্ক্ৰীম আৰু এভিনিং ক্ৰীমটো দিছিলোঁ। অকে, আচ্ছা, হয় আৰু বেবী ক্ৰীম ইউজ কৰিছে নেকি? বেবী তেনেকে কৰা নাই বাইদেউ। অকে,
হয় হয় ঠিক ছাৰ আপোনাৰ এতিয়া এক্সপিৰিয়েঞ্চটো কেনেকা আছে অলপ ভালকে ক'ব নেকি আমাৰ এক্সপিৰিয়েঞ্চটো মাজতে মানে মোৰ কেনেকা অলপ লাগিছে মানে প্ৰডাক্ট বিলাক ভালে হয় লাগিছে প্ৰডাক্ট বাইদেউ বিলাক ইউজ কৰি বৰ্তমান কেনেকা পাইছে হয় মানে মই নিজে ব্যস্ত আছিলো আহিব পৰা নাছিলো অকমান অসুবিধাত পৰিছিলো হয় হয় আচ্ছা প্ৰডাক্ট ভালে লাগিছে বাইদেউ প্ৰডাক্ট ভাল লাগিছে হয় ঠিক আছে থেংক ইউ থেংক ইউ বাইদেউ থেংক ইউ হয় হয় থেংক ইউ আপোনাৰ স্পিকাৰটো অফ কৰি দিব হয় দীপজ্যোতি ৰাজা ছাৰ ৱেলকাম হেল্ল' দীপজ্যোতি ৰাজা ছাৰ Hi, ma'am. Hello. আপুনি কি প্ৰডাক্ট ইউজ কৰিছে এটমিৰ পৰা এতিয়ালৈকে মই বৰ্তমান এটমিৰ পৰা টুথপেষ্ট আৰু এই যে স্পাইৰুলিনা আৰু আচ্ছা মৰিংগা মানে অকে মৰিংগাটো আপোনাৰ এক্সপিৰিয়েঞ্চটো অকমান শ্বেয়াৰ কৰিব নেকি আপুনি কি কাৰণে ইউজ কৰিছিলে কি প্ৰব্লেম আছিলে আৰু ৰিজাল্ট কিমান পাইছে আপুনি অকমান শ্বেয়াৰ কৰিব নেকি আমাৰ মাজত হয় মানে মই আমাৰ ঘৰত অলপ পৰিয়ালৰ মানে হেৰি আছিলতো দাঁতৰ প্ৰব্লেম আছিলে সেইবাবে টুথপেষ্টটো ইউজ কৰি আছো এতিয়াও সেইদিনাও অৰ্ডাৰ কৰি আনিছো টুথপেষ্টটো বহুতখিনি আৰাম পাইছো আৰু পাইলছৰ প্ৰব্লেমতো আৰাম পোৱা গৈছে দেখা গৈছে আৰু স্পাইৰুলিনাটো হ'ল আপোনাৰ শৰীৰ দুৰ্বল থাকিলে মানে খাই দিয়াৰ পিছত মনটো ভাল লাগে ফূৰ্তিলা হৈ যায় আৰু নিজৰ শৰীৰটো মানে সুস্থ লাগে বল শক্তি আহে গাত সেইকাৰণে মানে আমি স্পাইৰুলিনা আৰু টুথপেষ্ট ব্যৱহাৰ কৰি আছো আৰু মৰিংগাটো সেইদিনা আনিছো মৰিংগাটো মেম খাই মানে অলপ বেছিহে কমজোৰ টাইপৰ হৈ গৈছে দেখোন মৰিংগাটো আচ্ছা দুৰ্বল মানুহক তেখেতৰ প্ৰেচাৰটো কি ল' আছে নেকি বেছি হয় প্ৰেচাৰটো ল' আছিলে আচ্ছা বেছি ল' হলে মানে অকমান দিগদাৰ হয় লগতে স্পেৰলিনো দিব লাগিব বা চিলাজিত দিব লাগিব লগতে হয় 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 মানে ময়ো তেনেকে ল' এইবাৰ প্ৰেচাৰক মানে দিছো মই এইবাৰ ভাবিলো বোলো বেলেঞ্চ কৰিব কাৰণে স্পেৰলিনো দিব লাগিব স্পাইৰুলিনা হয় 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 মই মানে এবাৰ ভাবিছিলো মানে স্পাইৰুলিনাটো নানো মৰিংগাটো খাই খুৱাই চাওঁ বোলো তাৰপিছত এতিয়া দেখিলো অলপ বেলেগ আৰু অসুস্থ নিচিনাহে লাগিছে তাৰপিছত আচ্ছা মই এতিয়া কিমান দিন হৈছে বেলেগ এগৰাকী মানুহক দি দিলো বাৰু আইতা এগৰাকীক খাই বেয়া অকে পাইছে হাই প্ৰেচাৰে আছিলে আইতা গৰাকীৰ আচ্ছা তেখেতক দি দিছো মই অকে তেখেতৰ এতিয়া বাৰু বৰ্তমান ভালেই মই হয় হয় স্পাইৰুলিনা নানিলো মানে এইবাৰ আনিম আকৌ স্পাইৰুলিনাই হয় আনিম হয় এবাৰ আকৌ অৰ্ডাৰ দিলে অকে অকে মোৰ ঠিক আছে মই মানে আপুনি স্পাইৰুলিনা যিমানখিনি অৰ্ডাৰ কৰি দিব তেখেতক হয় 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 মই মানে যিমানখিনি জানো সিমানখিনি মানে কি স্পাইৰুলিনা আৰু টুথপেষ্টটো বহুত বিশেষ গুৰুত্বপূৰ্ণ বস্তু হয় প্ৰডাক্ট হয় 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 আমি সুফল পাইছো মানে হয় 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 ঠিক আছে ইমানেই ছাৰ মেম থেংক ইউ অকে থেংক ইউ ঠিক আছে থেংক ইউ ছাৰ আপুনি স্পাইৰুলিনাটো আনি দিব নিশ্চয় তেওঁ ভাল পাব নেক্সট আহিছো গীতাঞ্জলি দিহিঙীয়া মেম শিৱসাগৰৰ পৰা ৱেলকাম গীতাঞ্জলি দিহিঙীয়া মেম আপুনি ফ্ৰী আছে যদি এই স্পিকাৰটো অন কৰি আহিব প্লিজ ৱেলকাম মেম হেল্ল' হয় মেম হেল্ল' হেল্ল' হয় মেম
হয় হয় মেম, আপুনি কি কি প্ৰডাক্ট ব্যৱহাৰ কৰিছে বা বেলেগকো কি কি প্ৰডাক্ট আপুনি এতিয়ালৈকে ইউজ কৰিছে, পাৰ্চনেল কেয়াৰ, বিউটি কেয়াৰ আৰু হেল্থ কেয়াৰ প্ৰডাক্ট, আপুনি আমাৰ মাজত দুআষাৰ ক'ব বুলি অনুৰোধ জনালো। আমাৰ টেষ্টিমনি লৈ আছো আজি। ত' আপুনি কি কি প্ৰডাক্ট ইউজ কৰিছে, ত' কি কাৰণত ইউজ কৰিছে, অকমান আমাৰ মাজত জনাব নেকি? হয় মেম। অ'কে, ৱেলকাম। আপোনালৈ মাইকটো হেণ্ড অভাৰ কৰিলো। থেংক ইউ মেম। প্ৰথমে মই মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নাম শ্ৰীমতী গীতাঞ্জলি দিহিঙীয়া, মই শিৱসাগৰৰ পৰা কৈছোঁ। আৰু মোৰ আপলাইন হেমন্ত চুতীয়া ছাৰ আৰু মনোৰঞ্জন দাস ছাৰ। মই প্ৰথমে পুপ্লিত টুথপেষ্টটো ব্যৱহাৰ কৰিছোঁ। ব্যৱহাৰ কৰি দাঁতৰ মোৰ আলু ফুলা আৰু তেজ ওলোৱা প্ৰব্লেমটো অলপ চল্ভ হৈছে। আৰু মোৰ শাহু মাৰ কাহ হৈছিলে, তেওঁৰ সেই টুথপেষ্টটো ব্যৱহাৰ কৰি কাহটো অলপ মানে বহুখিনি ভাল পাইছে। আৰু ঘৰত মানে কেতিয়াবা এওঁলোকৰো সেই গেছৰ প্ৰব্লেম হ'লে মানে খাবৰ কওঁ, তেতিয়া তেওঁলোকে খালে মানে ভাল পায়। সেইটো প্ৰমাণ পাইছোঁ অলপ। আৰু মই পুপলি টুথপেষ্টটো ফেচ ৱাছ কৰোঁ। ফেচ ৱাছ কৰি ভাল লাগে। চাবোন মাৰিলে যেনেকে মুখখন টানি টানি ধৰে, কিন্তু এই টুথপেষ্টটো মাৰিলে মানে তাৰমানে মুখখন বহুত ভাল লাগে। টানি টানি নধৰে। আৰু স্পৰুলিনাটো খাইছোঁ, মোৰ প্ৰেছাৰটো মানে যিহেতু ল' প্ৰেছাৰ আছে। এইটো ব্যৱহাৰ কৰি প্ৰায় এমাহ হ'ব হৈছে এতিয়া। ভাল পাইছোঁ বুলি ক'ব লাগিব, এতিয়া অলপ মানে খুব ভোক লাগে। আৰু গাটো মানে কাম বন কৰি থাকিলে আগতে যেনেকে দুৰ্বল অনুভৱ কৰিছিলোঁ, এতিয়া সেই দুৰ্বলতাটো মানে আঁতৰা যেন পাইছোঁ। হয় হয়। আৰু মই এতিয়া মৰিংগা আনিছিলোঁ সেই মাৰ কাৰণে, মানে হয় শাহু মাৰ কাৰণে। তেওঁ ব্যৱহাৰ কৰিছে বাৰু। অ'কে তেওঁৰ হাই প্ৰেছাৰ আছিলে। আৰু গৰাকী আমাৰ মানে শাহু মা দুগৰাকী, তেওঁৰ কাৰণেও আনিলোঁ সেই মৰিংগাটো। তেওঁ সেই ব্যৱহাৰ কৰিছে, মানে আজি 5 দিন মান হৈছে আৰু খোৱা। হয় হয়। হয় হয় মেম, মই এইখিনিকে ক'লোঁ। হয় হয়, থেংক ইউ। ইউজ কৰি আছে আৰু লগতে শ্বেয়াৰো কৰি আছে। আৰু হয় মেম তেনেকৈ লাহে লাহে আমি নিজে ইউজ কৰিলেহে আনক শ্বেয়াৰ কৰিব পাৰিম। আৰু আমাৰ নিজৰ সমস্যা কিছুমান আমি ইয়াৰ পৰাই পৰিত্ৰাণ পাব পাৰোঁ, প্ৰডাক্টবোৰ ইউজ কৰি। চ' থেংক ইউ। থেংক ইউ আপোনালৈ মেম। বহুত বহুত ধন্যবাদ জনালো। হয়, থেংক ইউ। চ' মেমলৈ অশেষ ধন্যবাদ থাকিল। নেক্সট এতিয়া মই আগবাঢ়িছোঁ আমাৰ হয়, টেষ্টিমনিটো আমাৰ তেনেকে আমি ৰেগুলাৰ লৈ থাকোঁ, যিহেতু আমাৰ আজি সময়ো হৈ গৈছে আৰু দুজনমানৰ টেষ্টিমনি মই ল'বলৈ চেষ্টা কৰিম। আমাৰ মাজত আহিছে এতিয়া মিনু দত্ত মেম আছে। মিনু দত্ত মেম, ৱেলকাম। আপুনি ফ্ৰী আছে যদি মাইকটো অন কৰিব পাৰিব। মিনু দত্ত মেম। হেল্ল', মিনু দত্ত মেম, ৱেলকাম। হেল্ল' মেম। হয়, হেল্ল' হয় মেম। মেম আপুনি প্ৰডাক্টবিলাক ইউজ কৰি কেনেকুৱা ৰিজাল্ট পাইছে? আৰু কি কি প্ৰডাক্ট ইউজ কৰিছে? হেল্থ কেয়াৰ, বিউটি কেয়াৰ, পাৰ্চনেল কেয়াৰ। তাৰে অলপ আমাৰ মই মাজত দুআষাৰ ক'ব। হেল্থৰ কাৰণে হয় হয়। মই আপুনি হেল্থৰ কাৰণে পপুলিছ টুথপেষ্টটো ইউজ কৰি আছোঁ এতিয়া। হয় হয়। আৰু কি কি ইউজ আৰু কৰি আছে? দাঁতো ব্ৰাছ কৰোঁ, লগতে গেছৰ প্ৰব্লেমৰ কাৰণে খায়ো আছোঁ। মৰিংগা খাইছোঁ এতিয়া। প্ৰায় চিলাজিত। এইকেইটা খাই মানে অলপ আৰোগ্য পাইছোঁ বুলি ভাবি লৈছোঁ দেই। ইমান মানে কন্টিনিউ কৰিব পৰা হোৱা নাই যে। হয় হয়। এতিয়া মই বিশেষনো কি জনাম? অলপ দিন খোৱাৰ পাছতে ভাল ৰিজাল্টটো পাম আৰু।
তেতিয়াহে কম আৰু বহলাই। অ'কে, ঠিক আছে, থেংক ইউ নিশ্চয় মেম। হয়, নেক্সট আহিছোঁ আকৌ পুনৰ গীতাঞ্জলি গগৈ মেম, তেখেত নাই, অহা নাই, নেটৱৰ্ক প্ৰব্লেম হৈছে নিশ্চয়। চ' সেইকাৰণে মেমক আমি পোৱা নাই। ত' নেক্সট টাইম কেতিয়াবা আৰু তেওঁৰ টেষ্টিমনি ল'ব পাৰিম। চ' এতিয়া আমাৰ অজয় সেন ছাৰ আছে, তেখেতক মাতি চাওঁ। অজয় সেন ছাৰ, আপুনি ফ্ৰী আছে যদি মাইকটো অন কৰিব পাৰিব প্লিজ। হেল্ল', অজয় সেন ছাৰ। হেল্ল', অজয় সেন ছাৰ, ৱেলকাম। অজয় সেন ছাৰ, ৱেলকাম। নিশ্চয় ব্যস্ত হৈ আছে। ছাৰে বিজনেছমেন হয়, তেখেতৰ ভিৰ। চ' নেক্সট তেনেকে আমাৰ হৈছে অলৰেডি। হয়, শেষত মই আহিছোঁ আমাৰ আৰু এগৰাকী এক্টিভ লিডাৰ জুনুমণি দিহিঙীয়া মেম, ৱেলকাম জুনুমণি দিহিঙীয়া মেম। হয়, জুনুমণি মেম নিশ্চয় ব্যস্ত আছে। চ' এতিয়া মই নেক্সট বিষ্ণু বৰ্মন ছাৰক মাতিছোঁ শেষত। হয়, ৱেলকাম ছাৰ। ত' ইয়াৰ পিছতে আমি মিটিংখন সমাপ্ত কৰিব পাৰিম, যিহেতু অলৰেডি সময় হৈছে, 9টা বাজিবলৈ হ'ল। হয়, বিষ্ণু বৰ্মন ছাৰ, ৱেলকাম কোকৰাঝাৰৰ পৰা। হয়। হয়, ৱেলকাম ছাৰ। হয় ছাৰ, আপোনাৰ টেষ্টিমনি থেংক আমাৰ ইউ। মাজত ভাগ বতৰা কৰিব বুলি অনুৰোধ জনালো। আপুনি কি কি প্ৰডাক্ট ব্যৱহাৰ কৰিছে আৰু কি কি সমস্যাত আপুনি ব্যৱহাৰ কৰিছে, তাৰ দুআষাৰ মান আমাৰ মাজত টেষ্টিমনি আগবঢ়াব বুলি অনুৰোধ জনালো, ৱেলকাম ছাৰ। হয়, 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 থেংক ইউ সকলোকে। আজি আমাৰ নপুৰণি সকলো সদস্যক মোৰ তৰফৰ পৰা ধন্যবাদ, অভিনন্দন জ্ঞাপন কৰিলোঁ। তাৰ আগতে মই নিজৰ পৰিচয়টো দিব লৈছোঁ। মোৰ নাম বিষ্ণু বৰ্মন, মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰোঁ। মই কৰ্মক্ষেত্ৰত মই তেলেংগানাত আছোঁ বৰ্তমান। প্ৰত্যেক দিনাই ডিউটিত থাকোঁ, তথাপিও মই এক্টিভ থাকোঁ আৰু। হয়, মই এবছৰ, 1.5 বছৰ মানে হৈ গ'ল। মই তাৰ ভিতৰত মই ইউজ কৰিছোঁ, মই টুথপেষ্টটো প্ৰথমতে সকলোৱে টুথপেষ্টটোৱে ইউজ কৰে। ত' ময়ো এনেকৈ টুথপেষ্টটোৱে প্ৰথমে ইউজ কৰিছোঁ। টুথপেষ্টৰ বিষয়টো সকলোৱে জানে আৰু সেইটোৰ বিষয়ে আৰু কিনো কম। তথাপিতো মই যিখিনি আৰোগ্য পাইছোঁ, সেইখিনি বিষয়ে দুই এষাৰ মান ক'বলৈ কৈছোঁ। মই টুথপেষ্টৰ বিশেষকৈ মই খুজলি, গাত যে ঘাঁ খুজলি হয়, সেইটোৰ কাৰণে মই বহুত ভাল পাইছোঁ। আৰু দাঁতৰ কথা আৰুতো এইবিলাকতো সকলোৱে জানে আৰু সেইটোতো ভাল পাওঁৱেই আৰু। বিশেষকৈ সেইটোতে মই বেছি আৰোগ্য পাইছোঁ। কাঠ বা কাটি গ'লে, দুখ পালে, সেইবিলাকতো মই ব্যৱহাৰ কৰি চাইছোঁ। লগে লগে মই ৰিজাল্ট পাইছোঁ এইবিলাকৰ টুথপেষ্টৰ পৰা। এইখিনিয়ে আৰু তাৰ উপৰিও মই শিলাজিৎ ব্যৱহাৰ কৰিছোঁ। শিলাজিৎটোতো মই ভাল পাইছোঁ। সেইটো মোৰ ভিতৰীয়া সমস্যা, যিবিলাক মোৰ দুৰ্বলতা বা গাৰ বিষ-থিছ যিবিলাকো মোৰ এই শিলাজিতৰ পৰা মই আৰোগ্য পাইছোঁ। তাৰ উপৰিও মই এস্পেলেনাও ইউজ কৰিছোঁ, সেইটোৰ পৰাও মই ভাল ৰিজাল্ট পাইছোঁ। মোৰ যিটো মোৰো অলপ পালচৰ প্ৰব্লেম আছিল, সেই পালচৰ প্ৰব্লেমটো মই তাৰ পৰা নাইকিয়া পাইছোঁ। এতিয়া মোৰ এইবিলাক প্ৰব্লেম নাই আৰু এতিয়া মই পূৰা সুস্থই আছোঁ। তথাপিতো এতিয়া
মৰিংগাটো ইউজ কৰা নাই, মানে অৰ্ডাৰ কৰিছোঁ, ঘৰত আহি পাইছে, মই ঘৰত যাম। ইলেকশ্যনত মই 2 তাৰিখত ইয়াত ট্ৰেইন ধৰিম। 2 তাৰিখত ট্ৰেইনত উঠিলে 3 তাৰিখত পাই যাম। তেতিয়া মই ঘৰত গ'লে এইটো প্ৰডাক্ট ইউজ কৰিম। মানে ইয়াতো প্ৰডাক্টটো ইয়াত ডেলিভাৰী মানে লোকেশ্যনটো ইমান নাপায়, সেইকাৰণে অৰ্ডাৰটো ইয়াৰ এড্ৰেছত কৰা নাই। যিহেতু মই ঘৰতে যাই আছোঁ, সেইকাৰণে ঘৰৰ এড্ৰেছতে পঠাই দিছোঁ। হয়, এনেকুৱা এটা প্লেটফৰ্ম পাইছোঁ জীৱনত বা লাইফত, এনেকুৱা প্লেটফৰ্ম প্ৰথমে পালোঁ। আগতে এনেকুৱা মানে নেটৰ মাৰ্কেটৰ মানে বহুত প্লেটফৰ্ম পাইছোঁ। এইবিলাক মানে অফলাইনত পাইছিলোঁ। এতিয়া ইয়াত যে শ্বপিং মল এটা যে আমাৰ শ্বপিং মল, ইয়াৰ পৰা যে আমি যিকোনো ঠাইৰ পৰা যে আমি কাম কৰিব পাৰোঁ, যিকোনো ঠাইৰ পৰা আমি এই অনলাইনত বিজনেছটো কৰিব পাৰোঁ, এইটো এটা ভাল প্লেটফৰ্ম মোৰ মতে। সকলোৰে মতে ভাল। নিশ্চয় ইয়াত আমি লাগি থাকিলে নিশ্চয় ইনকাম পাম। এতিয়া মই ইনকাম পোৱা নাই, কিন্তু ইনকামৰ পজিশ্যনত যাই আছোঁ লাহে লাহে, টিম বনাই আছোঁ এটা দুটাকৈ। কিন্তু মই কাৰণে ইমান ভালকৈ মানে কাম কৰিব পৰা নাই। যিখিনি মানে পাৰোঁ আৰু যিখিনি চেষ্টা কৰি আছোঁ। এনেকৈ মানে লাহে লাহে আগুৱাই আছোঁ। যিহেতু এটা ভৱিষ্যতৰ ইনকাম এটা, যিহেতু নিজৰ যিটো কাম কৰি কিনে এক্সট্ৰা সময় দি কিনে যে ইয়াত এটা ভৱিষ্যতত যে এটা ইনকাম পাম, এইটো এটা পামেই মানে। যদি আমি এটমিত লাগি থাকোঁ, নিশ্চয় পাম। যেনেকুৱা এটা উদাহৰণস্বৰূপ, মই যদি ট্ৰেইনত উঠোঁ, দিল্লী যাম, যদি মই ট্ৰেইনত বহি থাকোঁ, নিশ্চয় মোক ট্ৰেইনখন দিল্লীত পहुঁচাবই। আৰু যদি মই ট্ৰেইনৰ পৰা আধা ৰাস্তাতে গুচি যাওঁ, কিন্তু ট্ৰেইনটো দিল্লী যাবই, কিন্তু মই যাব নোৱাৰিম। এনেকুৱা এইটো এটা প্লেটফৰ্ম যে মই যদি ইয়াত প্লেটফৰ্মত, এই এটমিক প্লেটফৰ্মখনত লাগি থাকোঁ বা মই এৰি যদি নিদিওঁ, কিন্তু কোম্পানীয়ে জাগা মতন মোক লৈ যাব। কিন্তু আমি যদি ইয়াৰ পৰা যদি আঁতৰি যাওঁ, কিন্তু তেতিয়াতো কোম্পানী আমাক লৈ যাব নোৱাৰিব। সেইটোৱে এটা উদাহৰণ। তেনেকৈ মানে আমি যিমান দিন আছোঁ আৰু এটমিক প্ৰডাক্ট আৰু লাহে লাহে যেতিয়া সকলো প্ৰডাক্টবোৰ আহিব, নিশ্চয় আৰু বেছিকৈ আমি আগুৱাই যাব পাৰিম। এইটোৱে আৰু কথা। এইটো সকলোৱে লাগি থাকক, সকলোৱে নিশ্চয় আগুৱাই যাব। নিশ্চয় আমাৰ যেতিয়া আজমল আহিব, নিশ্চয় আমি সকলো ধৰণৰ প্ৰডাক্ট পাম। নিশ্চয় আমি তেতিয়া আগবাঢ়াই যাওঁতে বেছি সময় নালাগিব। যিহেতু এতিয়া প্ৰডাক্ট আমাৰ কম আছে, নিশ্চয় অলপ সময় লাগি আছে। নিশ্চয় আমি যদি টিমটো বনাই থাকোঁ, নিশ্চয় ইয়াৰ পৰা ইনকামো এটা আহি থাকিব লাহে লাহে। এইখিনিয়ে আৰু যিখিনি মই এই এটমিক প্লেটফৰ্মৰ পৰা সুবিধাটো পাইছোঁ, সেইটো কথাও মই দাঙি ধৰিলোঁ। আৰু প্ৰডাক্টবোৰো ব্যৱহাৰ কৰি কি কি সুফল পাইছোঁ, এইখিনি কথা মই চমুকৈ ক'লোঁ। হয়, এইখিনিয়ে। থেংক ইউ। হয়, থেংক ইউ। অতি সুন্দৰ সকলোকে কথা ক'লে আপুনি। আমি হয় যদি ট্ৰেইনত বহি থাকোঁ, নিশ্চয় দিল্লী যাই পাম। কিন্তু ট্ৰেইনৰ পৰা যদি নামি দিওঁ, তেনেহ'লে দিল্লী যোৱা নহ'ব। য'তে আছে তাতে থাকি যাব। হয়নে ছাৰ? একদম ধুনীয়া কথা কৈছে আপুনি, একদম পইণ্টৰ কথা কৈছে, টু দা পইণ্ট। আজি চাওক, 4 বছৰ মই ট্ৰেইনৰ পৰা নামা নাই, এইকাৰণে মই আহি গ'লো, হয়নে? সফল হৈছোঁ। ঠিক তেনেকে আপোনাৰ নিশ্চয় সফল হ'ব পাৰিব, নিজৰ লক্ষ্যত পাব পাৰিব। ছাৰে অতি সুন্দৰ উদাহৰণ এটা দিলে, আৰু খুব ভাল লাগিছে ছাৰৰ আজি এই কথাটো আমি এটা উদাহৰণ স্বৰূপে আকৌ ল'ব পাৰিম, নকল কৰিব পাৰিম। মন্তব্য দিওঁ বুলি ক'লে, কথা কম বুলি ক'লে, কি কম, কি নকওঁ নিচিনা লাগে। কিন্তু হয়, কিছুমান লিডাৰৰ মন্তব্যবিলাক শুনিও আমি তাৰ পৰাও কপি কৰিব পাৰোঁ। মই তেনেকাই কৰোঁ। মই নিজে একো সাজাব নাজানো, কিন্তু নকল কৰোঁ, চব নকল কৰোঁ। আৰু হয়, কিছুমান চব নকল নকৰোঁ, কিন্তু কিছুমান নিজৰ মনৰ পৰা ওলাই। যিবিলাক আমাৰ মনৰ ফিলিংছ বিলাক যেতিয়া শ্বেয়াৰ কৰোঁ, এইটো মনৰ পৰা ওলাই। গতিকে সকলোৱে এটমিক ভাল পায়, এটমিক প্ৰডাক্ট ইউজ কৰিছে, ভাল পাইছে, 100% ছেটিছফেকশ্যন পাইছে। এইকাৰণে আজি এটমিত আছোঁ আমি।
সেইকাৰণে আজি আমি মিটিঙৰ শেষৰলৈকে উপস্থিত আছো। গতিকে আমি এই ট্ৰেইনখনত বহি আছো, ইয়াৰ অৰ্থই বুজাইছে যে ট্ৰেইনখনত কিমান মানুহ বহি আছে, কিমান পেছেঞ্জাৰ বহি আছে, হয়নে? চ' শেষৰলৈকে যিসকল বহি আছে এই সকলো ট্ৰেইনৰ পেছেঞ্জাৰ ট্ৰেইনৰ পৰা নামি যোৱা নাই। গতিকে সকলোৱে নিশ্চয় ষ্টেচন পাব। গতিকে সকলোৱে বহি থাকিব নিজৰ নিজৰ চিটত, এৰি নিদিব চিট এৰিলে আকৌ বেলেগে বহি যাব। চ' চিট এৰি নাযাব, নিজৰ নিজৰ চিট, নিজৰ নিজৰ সামগ্ৰী সকলো নিজেই ৰক্ষা কৰিব। যেনেকে বাছ গাড়ীত লিখি দিয়ে নহয়, কি কয় এই শব্দটো, নিজৰ লাগেজ নিজেই নজৰ ৰাখিব বুলি কয় যে, যদি লাগেজ হেৰাই যায় আন কোনো দায়ী নহয়। গতিকে নিজৰ নিজৰ লাগেজ বিলাক নিজে নিজে সংৰক্ষণ কৰিব, সুৰক্ষা কৰিব, আৰু চিটৰ পৰা নামি নাযায়, চিটত বহি থাকিব আৰু যাত্ৰা সফল হওক। চ' থেংক ইউ সকলোকে পুনৰ। আৰু শেষত মই ইমানে ক'ব বিচাৰো যে সকলোৱে এই এটমি ট্ৰেইনখনত বহি থাকিব আৰু যাত্ৰা সম্পন্ন কৰিব পাৰিব, আৰু নিজৰ লগতে আনকো সুস্বাস্থ্য প্ৰদান কৰক। এটমি শ্বেয়াৰ কৰক, এটমি ইউজ কৰক, আৰু এটমি আপুনি সফল হওক। চ' সকলোৱে নিশ্চয় সফল হ'ব আৰু আগুৱাই যাব, শ্বেয়াৰ কৰিব। আকৌ আমি পুনৰ অহা সপ্তাহ ৰবিবাৰে মিটিঙত লগ পাম। আৰু আমি সদায় চেষ্টা কৰো কিবা এটা নতুন কৰিবৰ কাৰণে, কিন্তু হয় একেটাই বস্তু ৰিপিট হৈ থাকে। কেতিয়াবা মাজে মাজে আমি আমাৰ আপলাইনক আনো, শ্বেয়াৰ কৰো। ত' নেক্সট উইক মই আমাৰ আপলাইনক আনিবলৈ চেষ্টা কৰিম। যোগাযোগ কৰা হোৱা নাই, যিহেতু তেওঁলোকো চেমিনাৰ আৰু অন্য মিটিং বিলাকত ব্যস্ত হৈ থাকে, আৰু ময়ো ফিল্ডত যিহেতু ব্যস্ত হৈ থাকো, যোগাযোগ কৰিবলৈও সময়বিলাক নিমিলা হৈছে। চ' সকলোৱে ফিল্ডত অকমান গুৰুত্ব দিয়ক, শ্বেয়াৰ কৰক। যিমান শ্বেয়াৰ কৰিব সিমানেই আপোনালোকে অন্য মানুহক সহায় কৰিব পাৰিব, আৰু যিমানেই মানুহক সহায় কৰিব পাৰিব সিমানেই আপুনি এটমিত আগুৱাই যাব পাৰিব। চ' প্ৰতিদিনে, বেছি নহয়, প্ৰতিদিনে কমচে কম এজন ব্যক্তিৰ লগত আপুনি এটমি শ্বেয়াৰ কৰক। ডেইলি আপুনি একজন ব্যক্তিক শ্বেয়াৰ কৰক, আপোনাৰ এদিন এখোজ এখোজ আপুনি আগুৱাই যাব পাৰিব। চ' থেংক ইউ এভৰিৱান। সকলোকে মই আজিৰ সন্ধিয়া মিটিঙত, সপ্তাহিক মিটিঙত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো, আৰু সকলোকে পুনৰ আকৌ লগ পাম তাৰে আশাৰে আজি ইয়াৰ পৰাই বিদায় মাগিছো। চ' সকলোকে ধন্যবাদ আৰু ঠিক আছে। শুভৰাত্ৰি। থেংক ইউ, গুড নাইট এভৰিৱান। গুড নাইট। থেংক ইউ থেংক মেম। ইউ, গুড নাইট। Thank you. Good Thank night, you, ma'am. madam. Good Thank night, sir. Good night, all leaders. Thank you. Good night, ma'am. Thank you. Good night, everyone. Good Thank night. you. Good জয় night, তুমি everyone. ছাৰ। আৰু নেক্সট উইক সকলোৰে এক্সপিৰিয়েঞ্চ বিলাক ল'ব পাৰিম, আৰু সকলোৱে টেষ্টিমনি নিশ্চয় আনিব, নতুন নতুন আৰু টেষ্টিমনি শুনিব পাম, তাৰে আশাৰে আজি বিদায় লৈছো সকলোৰ পৰা। থেংক ইউ, গুড নাইট। আৰু নিশ্চয় সকলোৱে Thank বিবি you. ক্ৰীমটো ইউজ কৰিব, যিমান আমাৰ লেডি লিডাৰ্ছ আছে সকলোৱে বিবি ক্ৰীম ইউজ কৰিব, নিশ্চয় ভাল পাব। চ' থেংক ইউ। Thank you. Thank you, ma'am. হয়, থেংক ইউ লক্ষ্মণ বৰুৱা ছাৰ। Thank you. আপুনি কিন্তু বিবি ক্ৰীম Good নল'ব night. দেই, আপুনি এনাৰ্জিজিং ক্ৰীমটো ল'ব। হয় হয়। আপুনি আকৌ বাইদেউক আমাৰ আনি দিব, মহিলাৰ কাৰণে বিবি ক্ৰীমটো বাইদেউক আনি দিব, মহিলাৰ কাৰণে আনি হয় দিব। হয় হয়, হয় হয়, থেংক ইউ। হ'ব আনিম বাৰু। থেংক ইউ, গুড নাইট। গুড নাইট, গুড নাইট ছাৰ। এইটো মি পেয়ংলি। এটা তুমি পেয়াঙুলে ৰং বই থেংক বই। ইউ। ৰং বই বই।